জনাম মই প্ৰথমে তিনিচুকীয়ালৈ যাব খুজিছো বিদ্যুৎ শইকীয়া আপোনাৰ কাষলৈ ধেমাজিত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল মই ইতিমধ্যে পাতনিতে কৈছো কোনো এখন চৰকাৰে 100 বছৰ গৰকা এটা সমস্যা 100 বছৰে অসমৰ ৰাইজে এই সমস্যাটোৰ সৈতে যুঁজ দি আছে আজিলৈকে কোনো ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা নাই জলবিদ্যুৎ প্ৰকল্প আমাক উন্নয়নৰ কাৰণে লাগিব কিন্তু সেই জলবিদ্যুৎ প্ৰকল্প কেনেকৈ আমাৰ বাবে অভিশাপ শব্দটোৱে মই কৈছো অভিশাপ হৈ পৰিছে সেয়াও আপুনি মই সকলোৱে দেখিছো তথাপিতো ধেমাজিত যি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সেই সন্দৰ্ভত প্ৰথমটো প্ৰতিক্ৰিয়া মই আপোনাৰ পৰা জানি ল'ব খুজিছো বিদ্যুৎ শইকীয়া হয় কৃষ্ণদা প্ৰথম কথা হৈছে যে আমাৰ ধেমাজিত যি কেইখন নদীৰ নাম আপুনি ইতিমধ্যে ক'লে জিয়াঢল হওক গাই নদী হওক এই আটাইবিলাক নদীৰ উৎস হৈছে অৰুণাচল প্ৰদেশ এই আটাইবিলাক নদী অৰুণাচল প্ৰদেশৰ পৰা নামি আহিছে আৰু এই আটাইবিলাক নদী ওপৰত ইতিমধ্যে অসমলৈ নামি অহা প্ৰায়বিলাক নদীৰ ওপৰতে কেন্দ্ৰীয় চৰকাৰে নদী বান্ধৰ বৃহৎ নদী বান্ধৰ পৰিকল্পনা কৰিছে ইয়াৰ আগতে আপুনি যদি চায় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পক লৈ অসমীয়া জাতিয়ে দল মত নিৰ্বিশেষে সকলো লোকে আমি ঐক্যবদ্ধভাৱে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিলোঁ আৰু যাৰ কাৰণে আমাৰ যুক্তিৰ ওচৰত হাৰ মানি সেই সময়ৰ কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰে 2011 চনত নদী বান্ধৰ কাম বন্ধ কৰি দিবৰ কাৰণে তেওঁলোক বাধ্য হৈছিল আমি তথ্য যুক্তি সহকাৰে কৈছিলোঁ কেৱল আমি আন্দোলনকাৰীয়ে কোৱা কথা নহয় IITৰ গুৱাহাটীৰ বিশেষজ্ঞ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিশেষজ্ঞ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ আৰু সকলো মানুহে নদী বিশেষজ্ঞ সকলোৱে আমি তথ্য যুক্তি সহকাৰে বুজাই দিছিলোঁ যে অৰুণাচল প্ৰদেশৰ পৰা নামি অহা নদীসমূহে এনেই ওপৰৰ অংশত অৰুণাচল প্ৰদেশত যেতিয়া বৰষুণ দি আমাৰ আজিৰ যিটো ধেমাজিৰ দৰে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় তাতে যদি আমাৰ নদীবান্ধ নিৰ্মাণ কৰে আৰু নদীবান্ধৰ যদি পানী এৰে আৰু নদী ওপৰত যদি ওপৰ অংশত পানী বাঢ়ি যোৱাৰ লগে লগে বান্ধৰ স্বাৰ্থত বান্ধটো ভাঙি নাযাবৰ কাৰণে যদি একে সময়তে পানী এৰি দিয়ে তেতিয়াহ'লে যে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব এই কথা বতৰাবিলাক আমি সদায় কৈ আহিছোঁ তাৰ এটা জাতা উদাহৰণ আপুনি চাওক সৌহিদিনা ৰঙা নদীৰ যিটো নিপকু নদী বান্ধ সেই নিপকু নদী বান্ধ কেৱল মাত্ৰ 405 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব আপুনি ভালকৈ জানে যে 500তকৈ কম হ'লে তাক বৃহৎ নদী বান্ধ বুলি ধৰা নাযায় 405 মেগাৱাট বিদ্যুৎ উৎপাদন সম নদী বান্ধটোৰ পানী এৰি দিওঁতে নিমিষতে সেই বান্ধটোৰ ষ্টাফ কলনী শেষ হৈ গ'ল আৰু আমাৰ ধেমাজি লখিমপুৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল কিন্তু তাৰ সমান্তৰালভাৱে মই আজি আপোনাক কৈ আছোঁ দাদা আমাৰ উজনি অসমৰ মূৰৰ ওপৰত ইটালিন জলবিদ্যুৎ প্ৰকল্প 3000 মেগাৱাট ইতিমধ্যে নিৰ্মাণৰ কাম তেওঁলোকে সম্পূৰ্ণ কৰিবৰ কাৰণে ইতিমধ্যে সকলো প্ৰস্তুতি তেওঁলোকে চলাইছে 3000 মেগাৱাট ৰঙা নদী 405 মেগাৱাটে আমাক জলাকলা খুৱাইছে 3000 মেগাৱাট অৰুণাচলত বনাবলৈ ইতিমধ্যে এনভাইৰনমেণ্ট ক্লিয়াৰেন্স কেন্দ্ৰীয় চৰকাৰ বন মন্ত্ৰণালয়ে দিছে তাৰ সমান্তৰালভাৱে যদি চাই আপুনি দিবাং লোৱাৰ ভেলী যিটো হাইড্ৰ পাৱাৰ প্ৰজেক্ট সেইটো 2880 মেগাৱাট 2880 মেগাৱাট যুদ্ধ গতিত তাৰ নিৰ্মাণৰ কাম চলি আছে অন্য হাতেদি আপুনি যোৱা 8 মে তাৰিখে আমি যিটো কথা আজি আৰু কালি কৈ আছোঁ 8 মে তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ বন পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ যিখন ফৰেষ্ট এডভাইজাৰী কমিটি তেওঁলোকে 8 মে বৈঠকত ইতিমধ্যে এনভাইৰনমেণ্ট ক্লিয়াৰেন্স আৰু ফৰেষ্ট ক্লিয়াৰেন্স দিছে প্ৰায় 80,000 গছ কাটিবৰ কাৰণে অনুমতি দিছে কিয় যে তাতে লোহিত নদীৰ ওপৰত কালাই 1200 মেগাৱাট নতুনকৈ দেই আকৌ দিবাং নদীৰ ওপৰত 680 মেগাৱাটৰ আতুলনি দুটা নতুনকৈ পুনৰ নদীবান্ধ নিৰ্মাণ কৰিবৰ কাৰণে অনুমতি দিছে গতিকে 405 মেগাৱাটৰ নদীবান্ধে যেতিয়া লখিমপুৰ ধেমাজি জলমগ্ন কৰে তেতিয়াহ'লে অৰুণাচল প্ৰদেশত মুঠ কেন্দ্ৰীয় চৰকাৰে 135টা নদীবান্ধৰ পৰিকল্পনা কৰিছে তাৰে 13টা নিৰ্মীয়মান অৱস্থাত আছে কিমান ভয়াৱহ আপোনালোকে এবাৰ ভাবি চাওক এই ভয়াৱহতা আমাৰ মূৰৰ ওপৰত একোটা জলবোমা কাৰো লগত কথা নপতাকৈ কেন্দ্ৰীয় চৰকাৰ সেই বিজেপি চৰকাৰে 2014 চনত গুগামুখত আহি আমাৰ লগত তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে আমাৰ কৃষক মুক্তিৰ লগত একেলগে আন্দোলন কৰি কৈছিলে আমি নদীবান্ধ নবনাও নদীবান্ধ ভাঙি দিম আমি সৰু সৰু নদীবান্ধ বনাম কিন্তু সেই ৰাজনাথ সিং এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ মূল এগৰাকী কেবিনেট মন্ত্ৰী তেওঁলোকে এনেকৈ আমাৰ মূৰৰ ওপৰত এটা নদীবান্ধ নবনাও বুলি কোৱা চৰকাৰখনে 135টা নদীবান্ধৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাছিঘাটত আহি তেতিয়া 2014 চনৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তেখেতে পাছিঘাটত আহি কৈছিলে আমি সৰু সৰু নদীবান্ধ বনাম আমি বৃহৎ নদীবান্ধ নবনাও কিন্তু এটা 135টা নদীবান্ধৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে পৰিকল্পনা কৰি 13টাৰ কাৰণে ইতিমধ্যে ক্লিয়াৰেন্স দিছে গতিকে কিমান ভয়াৱহ কৃষ্ণদা এই নদীবান্ধৰ যদি পানী এৰে ইয়াত ধেমাজিত একোৱে পানী হোৱা নাই দাদা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যদি কেনেবাকৈ ভাঙিবলৈ হয় কেনেবাকৈ যদি ভূকম্প প্ৰৱণ অঞ্চলত সেই নিৰ্মাণ যেনেকৈ বনোৱা হৈছে বুলি এক্সপাৰ্টে কৈছে থাট্টে ৰেড্ডি কমিটিয়ে কৈছে ইয়াত নদাই ভদাই কোনোবা বিজেপি মুখপাত্ৰৰ লেকচাৰ আমাক নালাগে
থাট্টে ৰেড্ডি কমিটি, গুৱাহাটী ইউনিভাৰ্চিটি এক্সপাৰ্ট, ডিব্ৰুগড় ইউনিভাৰ্চিটি এক্সপাৰ্ট, IIT গুৱাহাটী এক্সপাৰ্টে কৈছে যদি সেই ভূকম্প প্ৰৱণ অঞ্চলত কেনেবাকৈ নদী বান্ধ ভাঙিবলৈ হয়, লখিমপুৰ ধেমাজিত 3ডাল তামোল গছৰ ওপৰেদি পানী যাব আৰু আধা ঘণ্টাত লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া শেষ হ'ব। এই কথা বতৰাবিলাকক আওকাণ কৰি কেৱল আৰু কেৱল কৰ্পৰেটৰ স্বাৰ্থত, পুঁজিৰ স্বাৰ্থত, দিল্লীৰ বনিয়াৰ স্বাৰ্থত আমাৰ মানুহক মৃত্যুৰ গৰাহলৈ ঠেলি দি 135টা নদী বান্ধ বনাবলৈ লৈছে। এইটো অতি ভয়াৱহ, অতি ভয়ংকৰ। আমি অসমৰ মানুহ সজাগ হ'ব লাগিব, নহ'লে যিকোনো মুহূৰ্তত আমাৰ অসম উটি ভাঙি যাব, এইটো নিশ্চিত। বিদ্যুৎ শইকীয়া, আপুনি সংযুক্ত হৈ থাকিব, মই আপোনাৰ কাষলৈ যাম। কথাখিনি আপুনি খুব তথ্য সহকাৰে উল্লেখ কৰিছে। প্ৰিয়ংকা তামুলী, মই আপোনাৰ কাষলৈ আহিছোঁ। হয়তো আমি ষ্টুডিঅ'ত বহি থাকি সেই ধেমাজিৰ, ঢকুৱাখনাৰ, গোগামুখৰ, মাজুলীৰ মানুহখিনিৰ মৰ্মবেদনা উপলব্ধি কৰিব নোৱাৰিম। মই যিহেতু নিজেই মাজুলীৰ, মই মানুহখিনিৰ মনৰ অৱস্থা বুজি পাওঁ। বিদ্যুৎ শইকীয়াই ইতিমধ্যে মানুহখিনিৰ সৈতে কথা পাতিছে, সেইকাৰণে তেওঁৰ বক্তব্যত কিছু কথা ফুটি উঠিছে। তথাপিতো মই আপোনাক সুধিছোঁ, বিদ্যুৎ শইকীয়াই যিখিনি কথা ক'লে, এই কথাখিনি যদি হ'বলৈ গৈ আছে বা এই কথাখিনি যদি হয়গৈ, তেতিয়াহ'লে ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্পত অৰুণাচলত বান্ধ আহোঁতে ৰিজাৰ্ভাৰত পানী ভৰপূৰ হৈ যোৱাৰ পিছত 405 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প এটাৰ পৰা পানী এৰি দিয়াৰ ফলত আমাৰ উত্তৰ পাৰত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল সেয়া আমি দেখিলোঁ। এতিয়া যদি 3000 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প এটা হৈ উঠে বা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প 2000 মেগাৱাটৰ পানী এৰি দিলে কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া ইতিমধ্যে ৰাইজে অনুমান কৰিছে, তাৰ শংকা প্ৰকাশ কৰিছে। বিদ্যুৎ শইকীয়াই যিখিনি কথা ক'লে সেই কথাখিনি সন্দৰ্ভত আপোনাৰ ক'বলগীয়াখিনি। প্ৰথমতেতো বানাক্ৰান্ত ৰাইজক মই সমবেদনা জ্ঞাপন কৰিছোঁ আজি এই টক শ্ব'টোৰ জৰিয়তে। চাওক, আজি তেখেতে যিখিনি কথা ক'লে যে অনলি বিকজ অফ জলবিদ্যুৎ প্ৰকল্পৰ কাৰণে বানপানীৰ সৃষ্টি হৈছে, সেইটো নহয়। ইট মে বি ওৱান অফ দি ৰিজন, বাট ইট ইজ নট দ্য ওৱান এণ্ড অনলি ৰিজন। সেইটো ৰিজন নহয়। চাওক, আজি আমি জগ্ৰাফিকেলিও যদি আমি অসমখন চাওঁ, আমি চাৰিওফালেৰে পাহাৰেৰে আৱৰা হয়। বানপানী কোনেও শেষ কৰিব নোৱাৰে। আমাৰ জিঅ'গ্ৰাফিকেলি যিটো আমি লোকেটেড হয় য'ত অসমখন, বানপানী ইয়াতে কোনেও শেষ কৰিব নোৱাৰে। আৰু আমি এটা কথা পাহৰিব নালাগে যে অৰুণাচলত এইবাৰ দুটাকৈ ক্লাউড বাৰ্ষ্ট হৈছে, ডাৱৰ বিস্ফোৰণ হৈছে, যাৰ বাবে পানী বাগৰি আজি ৰঙা নদী হওক বা ধেমাজিৰ যিখিনি আমি দেখিছোঁ বানপানী হোৱা, বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু মই এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে বানপানীৰ ক্ষেত্ৰত যিমানখিনি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ফলত কিন্তু বানপানী হ্ৰাস পাইছে। ন' ডাউট, মই এইটো কোৱা নাই যে বানপানী হোৱা নাই। আজি ধেমাজি হওক বা ৰঙা নদীৰ ৰাইজে ফেচ কৰিবলগীয়া হৈছে, ছাফাৰ কৰিছে। কিন্তু এটা বস্তু আমি চাব লাগিব যে বৰষুণৰ পৰিমাণ কিমান আছিলে আৰু বানপানী আগৰ দিনতকৈ হ্ৰাস হৈছে নে নাই সেইটো চাব লাগিব। আৰু আমাৰ চৰকাৰখনে দিন ৰাত এক কৰি তাতে যিখিনি বানাক্ৰান্ত ৰাইজ আছে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াবলৈ তাতে উপস্থিত আছে। ইনফেক্ট আজিও আপোনাৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে যিসকল লোকৰ ঘৰ সম্পূৰ্ণ ভাঙি গৈছে এই বানপানীৰ বাবে, সেইসকল লোকক 1,20,000 টকাকৈ সাহায্য প্ৰদান কৰা হ'ব। বা গৰু ছাগলী তেনেধৰণৰ পশু যদি কাৰোবাক ক্ষতি হৈছে, হেৰুৱাইছে, তেনেধৰণৰ ব্যক্তিসকলকো ক্ষতি পূৰণ দিয়া হ'ব বুলি তেখেতে ব্যক্ত কৰিছে। আৰু তেখেত নহয়, সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া তেখেতেও তাত আছে, বা আপোনাৰ জীৱন গগৈ ডাঙৰীয়া বা আপোনাৰ প্ৰধান বৰুৱা ডাঙৰীয়া, সকলোৱে তাত গৈ ৰাইজৰ লগত মত বিনিময় কৰিছে। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি পদক্ষেপ ল'বলগীয়া ল'ব পাৰে সিমানখিনি ল'বলৈ চেষ্টা কৰি আছে। হয়, মই কি ক'ব কৈছোঁ, চাওক, আমি মেইন কজটো আগতে কি আছিলে, যোৱাবাৰ আপোনাৰ যোনটো এটা গেট খোলা কথা কৈছিলে, হয় না, আগৰ দিনত গেটবোৰ নুশুধা, প্ৰশাসনে নুশুধাকৈ গেট খুলি দিয়াৰ ফলত বানপানী বহুতখিনি হৈছিলে। কিন্তু এইবাৰ আমাৰ মুখ্যমন্ত্ৰীজনাই ষ্ট্ৰিক্ট ৱাৰ্ণিং দিছে যে উইদাউট ইনফৰ্মেশ্যন গেট যাতে খোলা নহয়। এইবাৰ এখন গেট খোলা হৈছে, যাৰ বাবে আপোনাৰ যোনটো আমাৰ টানেলেৰে পানী গৈছে ডিক্ৰং ৰিভাৰৰ পৰা হৰ্ষ এৰিয়ালৈকে 11 কিলোমিটাৰৰ টানেলটোৰে, তাৰে বানপানী হৈছে যদিও আপুনি পৰিমাণটো বহুখিনি কম আমাৰ পূৰ্বৰ সময়তকৈ। আজি আমাৰ দাদাই আপুনি ক'ব, মই এটা বিৰতি ল'ব লাগিব, এটা মই বিৰতি লৈ লওঁ, তাৰপিছত আপুনি বহলাই ক'ব কথাখিনি। এটা চমু বিৰতি লৈছোঁ, বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। আজি আমি অসমৰ বান সমস্যাক লৈ কিছু কথা পাতি আছোঁ। প্ৰিয়ংকা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি এটা কথা কৈছিল যে কিছুমান প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগ কেতিয়াও বাধা দিব নোৱাৰি। হয়, প্ৰাকৃতিক দুৰ্যোগ হয়, সকলোবোৰ যে জলবিদ্যুৎ প্ৰকল্পৰ কাৰণেই বান হৈছে তেনেকুৱা নহয় কথাটো। বান হৈছে, প্ৰাকৃতিক দুৰ্যোগ হ'ব। কিন্তু মোৰ প্ৰশ্নটো হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ যি সমস্যাবোৰ আছে, এই সমস্যাবোৰ মোকাবিলা কৰিবৰ কাৰণে চৰকাৰৰ কি একো পৰিকল্পনা নাই নেকি? এটা 100 বছৰ গৰকা সমস্যা, আজি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰাও কৈছে যে বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিব লাগে। আজিলৈকে কোনো ধৰণৰ বিজ্ঞানসন্মতভাৱে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব দিয়া নাই। অসমৰ ইমানবোৰ নদ নদী আছে, কোনো এখন নদীক লৈ কোনো বিজ্ঞানসন্মত পৰিকল্পনা
দেখা পোৱা নাই, যাৰ ফল এতিয়া নৈপৰীয়া ৰাইজে বাৰুকৈয়ে ভোগ কৰিছে। মই এই কথাখিনি আপোনাৰ পৰা জানিব খুজিছোঁ। চাওক, আজি আমাৰ বানপানী বা গৰাখহনীয়াৰ যিটো আমাৰ সমস্যা আছে অসমখনত, তাৰ কাৰণে যদি আমি ভাৰতীয় জনতা পাৰ্টীয়ে একো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি কওঁ, সেইটো কিন্তু ভুল হ'ব। আজি আপুনি চাওক, আমাৰ এম্বেকমেণ্ট কিমানখিনি ইম্প্ৰুভ কৰা হৈছে। আগতে আপোনাৰ মথাউৰিৰ ওপৰত ৰাস্তা হৈছিলে জানো, কিন্তু আজিৰ ডেটত প্ৰতিটো মথাউৰিৰ ওপৰতো ৰাস্তা বনোৱা হয়। সেইটোক আমি চাইণ্টিফিকেলি চাব লাগিব। যেতিয়া মথাউৰিৰ ওপৰত ৰাস্তা বনোৱা হয়, তেতিয়া সেই মথাউৰিটো সোনকালে খহি নপৰে। কিয়? আপোনাৰ ৰাস্তাটো নাথাকিলে মথাউৰিৰ তলেৰে এন্দুৰে ফুটা কৰি মথাউৰি খহনীয়াও হৈছিলে। সেইবোৰ কথা মানুহে বহুখিনি নেজানে, কিন্তু ৰাস্তা হোৱাৰ লগে লগে তাৰ ওপৰেৰে গাড়ী চলচালনা হোৱাৰ লগে লগে মথাউৰিটো বহি যায় বা ষ্ট্ৰেংথ যোনটো থাকে সেইটো বৃদ্ধি পায়। আজি এম্বেকমেণ্ট কনষ্ট্ৰাকশ্যন আমাৰ কিমানখিনি হৈছে। আজি ৰঙানদীতে উদাহৰণস্বৰূপে আপুনি আমতলা মথাউৰি যি কাম আছিলে আপোনাৰ 10-12 দিনতে শেষ কৰা হৈছিলে, য'ত নেকি কংগ্ৰেছৰ চৰকাৰৰ সময়ত কিন্তু 3-4 বছৰলৈকে সম্পূৰ্ণ কৰিব পৰা নগৈছিলে। আজি তেনেধৰণে বিভিন্ন প্ৰকাৰেৰে আমাৰ চৰকাৰখনে বানপানী ৰখাবলৈ চেষ্টা কৰি আছে। আজি নলা নৰ্দমা ডাঙৰ কৰা হৈ আছে। আৰু চাব, কিছুমান বস্তু আমি এইটোও চাব লাগিব যে প্লেন নাছিলে, আনপ্লেনড ৰাজ্য এখনক যেতিয়া আপুনি সম্পূৰ্ণ প্লেনিঙত আনিব লাগিব ন, কিছু সময়ৰ প্ৰয়োজন হয়। আজি আমি ভাৰতীয় জনতা পাৰ্টীয়ে অনলি 10 years পাইছোঁ এতিয়ালৈকে, আৰু 10 বছৰত কিন্তু আমাৰ বানপানীৰ পৰিমাণ বহুখিনি হ্ৰাস কৰিব পৰা গৈছে আগৰ তুলনাত। আগতে চাব কৃষ্ণদা, আগতে আপোনালোকে যেতিয়া বানপানী নিউজ কৰিছিলে, আপোনালোকে কি নিউজ কৰিবলগীয়া হৈছিলে যে খাদ্য সামগ্ৰী গৈ পোৱা নাই বা আপোনাৰ খোৱা পানী সুবিধা পোৱা নাই ৰাইজে, বা বানৰ ফলত কোনো গৰ্ভৱতী মহিলাই ৰাস্তাতে ল'ৰা ছোৱালী জন্ম দিবলগীয়া হৈছে, তেনেধৰণৰ নিউজ কৰিবলগীয়া হৈছিলে। কিন্তু আজিৰ পৰিস্থিতিত আপোনালোকে তেনেধৰণৰ নিউজ কৰিবলগীয়া হোৱা নাই। আজিৰ পৰিস্থিতিত আপোনালোকে এইটোহে নিউজ কৰি আছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি পদক্ষেপ বা যিমানখিনি সহায়ৰ হাত আগবঢ়াবলগীয়া আছিলে, প্ৰতিজন MLA মিনিষ্টাৰ, ইনফেক্ট আমাৰ মুখ্যমন্ত্ৰীজনাই সেয়া সাহায্য বা সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰি আছে। বানপানী ৰোধ কৰাৰ কাৰণে যি মথাউৰি কনষ্ট্ৰাকশ্যন, এম্বেকমেণ্ট কনষ্ট্ৰাকশ্যনৰ কাম আছে, সেয়া সম্পূৰ্ণ কৰা দেখা গৈছে। আৰু ইনফেক্ট কেন্দ্ৰ চৰকাৰো আমাৰ ওপৰত বহুখিনি নজৰ দি আছে, কাৰণ আমাৰ কেতিয়াও এলাগি নকৰে। আজি অমিত শ্বাহ ডাঙৰীয়াই অসমৰ বিষয়ে ফোন কৰি ডক্টৰ ডাঙৰীয়াৰ পৰা তথ্য লৈছে অসমৰ বিষয়ে। মই পৰ্যায়ক্ৰমে পাতি যাম। মই এইটো কোৱা নাই যে চৰকাৰৰ কোনো প্ৰতিনিধি বানাক্ৰান্তৰ কাষত নাই। সুশান্ত বৰগোহাঁই, কেশৱ মহন্ত, ভুৱন পেগু, তাৰপিছত প্ৰধান বৰুৱা, জীৱন গগৈ, সকলোবোৰ আমি দেখিছোঁ। কিন্তু এই যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল, তাৰ পিছত আমি দেখিছোঁ, মই এই পৰিকল্পনাৰ কথাখিনি পাতি আছিলোঁ। মই চাইজুদ্দিন আহমেদ আপোনাৰ কাষলৈ আহিছোঁ। বিদ্যুৎ শইকীয়াই এখন ভয়াৱহ ছবি দাঙি ধৰিছে। কিছু সময়ৰ পিছতে লখিমপুৰৰ পৰা আমাৰ সৈতে মুহি বৰগোহাঁইও সংযুক্ত হ'ব। তেওঁ আজি ঘটনাস্থলীত আছিল, তাৰ পৰিৱেশ তেওঁ ক'ব। তথাপিতো বিদ্যুৎ শইকীয়াই যিখন ভয়াৱহ ছবি দাঙি ধৰিলে, সেই সন্দৰ্ভত আপোনাৰ ক'বলগীয়া কি? চাওক, শইকীয়া ডাঙৰীয়াই ইতিমধ্যে যিখিনি কথা ক'লে, সেই কথাৰ আধাৰে মই ক'ব বিচাৰিম, যেতিয়া প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বত অসমত চৰকাৰ চলি আছিলে, আৰু যেতিয়া সেই সময়তে নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্প বা অন্যান্য যিসমূহ বিদ্যুৎ প্ৰকল্প চলি আছিলে বা আৰম্ভ কৰাৰ কথা প্ৰস্তুতি চলিছিলে, তেতিয়া অসমত বা অসমজুৰি বা বিভিন্ন সেই অঞ্চলত আমাৰ অসমৰ বিভিন্ন 3টাকৈ সংগঠন, বিশেষকৈ KMSS, তাৰপিছত আপোনাৰ AJYCP আৰু ASU, তেওঁলোকৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ নেতৃত্বত যি আন্দোলন গঢ়ি উঠিছিলে নদী বান্ধৰ বিৰুদ্ধে, আৰু সেই নদী বান্ধৰ আন্দোলনকাৰীসকলৰ প্ৰতি সহমৰ্মিতা জনাই তেওঁলোকৰ লগত আলাপ আলোচনা কৰি একটিপাক্ষিক আলোচনাৰ মাধ্যমে সিদ্ধান্ত লৈছিলে যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী IITৰ যিসকল বিশেষজ্ঞ আছে, নদী বিশেষজ্ঞ আৰু আপোনাৰ পাহাৰী অঞ্চলৰ যিসকল বিশেষজ্ঞ আছে, শিল বিশেষজ্ঞ, তেওঁলোকৰ লগত আলাপ আলোচনা কৰি যদি তেওঁলোকৰ মতে তাতে বৃহৎ নদী বান্ধ গঢ়ি তুলিব পৰা যায়, তেতিয়াহ'লে কৰিব। আৰু যদি সেই কমিটিয়ে যি প্ৰতিবেদন দিব, তাৰ প্ৰতিবেদন যদি নিগেটিভ আহে, তেতিয়াহ'লে আমাৰ চৰকাৰখনে প্ৰয়াত তৰুণ গগৈদেৱে কৈছিলে যে আমি বৃহৎ নদী বান্ধ নকৰোঁ। আৰু তেনেকুৱা আলোচনা মৰ্মে 2011 চনত নদী বান্ধৰ যি প্ৰস্তুতি তাত বন্ধ কৰিবলগীয়া হৈছিলে। আৰু সেই একে সময়তে বিজেপি দলৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছিলে, বিশেষকৈ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং, বৰ্তমান মন্ত্ৰী, তেখেতে আহি নদী বান্ধ ইতিমধ্যে তেখেতে কৈয়ে গৈছে, নদী বান্ধ তেওঁলোকে বন্ধ কৰিব, বা তেওঁলোকে অসমো বন্ধ দিছিলে নদী বান্ধৰ বিৰুদ্ধে। কিন্তু পৰৱৰ্তী সময়ত চিৰাচিৰিত নিয়মৰ দৰে বিজেপি দলটোৱে ক্ষমতাত অহাৰ পিছৰ পৰা প্ৰত্যেকটো ক্ষেত্ৰতে যেনেকৈ টাৰ্ণ তেওঁলোকে লৈছে, নদী বান্ধৰ ক্ষেত্ৰতো তেওঁলোকে পূৰ্বতকৈ আৰু অসমৰ জনসাধাৰণৰ মতামতক কোনো ধৰণৰ গুৰুত্ব নিদি পেলাই, আন্দোলনকাৰীসকলৰ মতামতক গুৰুত্ব নিদি পেলাই যি ধৰণৰ স্বৈৰাচাৰীভাৱে এই নদী বান্ধৰ কাম আৰম্ভ কৰিছিলে, সেই তাৰ বিৰুদ্ধে কিন্তু এতিয়া 2-এটা সংগঠনে হয়তো বেয়াও পাব পাৰে, KMSSৰ বাহিৰে আৰু অন্যান্য যি 2টা সংগঠনৰ কথা মই কৈছোঁ, কম বেছি পৰিমাণে পূৰ্বৰ তুলনাত তেওঁলোকৰ আন্দোলনৰ যি চুক সেয়া কমি গৈছিলে। আমি বুজি নাপাওঁ কিয় হৈছিলে, কিন্তু কংগ্ৰেছৰ নেতৃত্বত যি চৰকাৰ চলি আছিলে, সেই চৰকাৰৰ দিনত অসমৰ জনসাধাৰণৰ মতামত আৰু সংগঠনসমূহৰ মতামতক সন্মান জনাই বৃহৎ নদী বান্ধৰ ব্যৱস্থা কিন্তু
বন্ধ কৰি দিছিলে আৰু অসমৰ যি বিধানসভা সেই বিধানসভাটো ইয়াৰ এই সম্পৰ্কে এক বিশদ আলোচনা হৈছিলে আলোচনা কালত বিৰোধী দলসমূহে যেনেকুৱা বিচাৰিছিলে তেনেকুৱা ধৰণেই চৰকাৰে কিন্তু পদক্ষেপ লৈছিলে কিন্তু বৰ্তমান বিজেপিৰ নেতৃত্বত সেই মানে অসমৰ জনসাধাৰণৰ কথাই হওক বা যিসকল সংগঠন আছে তেওঁলোকৰ মতামতেই হওক বা বিশেষজ্ঞসকলৰ মতামতেই হওক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাকৈ তেওঁলোকে সোৱণশিৰি নামনি সোৱণশিৰি হওক বা অন্যান্য যিসমূহ বিদ্যুৎ প্ৰকল্প আছে তেওঁলোকে কাৰ্যব্যৱস্থা চলাই নিলে আৰু কৰি আছে আৰু ফলস্বৰূপে বিগত দিনসমূহত যি ধৰণৰ আপুনি 19-20 মানে এনেকৈ প্ৰত্যেকটো বছৰে আজি 26 চনলৈকে প্ৰত্যেকটো বছৰে যি ধৰণৰ সেই অঞ্চলসমূহত বানপানীৰ যি ভয়াৱহতা আমি তাকে প্ৰত্যক্ষ কৰিবলৈ লৈছোঁ আজি আৰু শেহতীয়া মানে যিটো প্ৰমাণ আপুনি যি বিষয়ত লৈ আপুনি আলোচনা আৰম্ভ কৰিছে তাৰ শেহতীয়া প্ৰমাণ আৰু এটা কথা মই এই কথাও আমাৰ তামুলী ডাঙৰীয়ানীয়ে এষাৰ কথা কৈছে যে পূৰ্বৰ চৰকাৰৰ দুখৰ কথা কৈছে পূৰ্বৰ চৰকাৰে কিন্তু যি সময়ত যেনেকুৱা ব্যৱস্থা ল'ব লাগে সেই সম্পৰ্কে তেখেতেও স্বীকাৰ কৰিছে বা আপুনিও কৈছে যে যেনেকুৱা ব্যৱস্থা মানে ল'ব লাগে লৈছিলে কিন্তু তৎসত্ত্বেও যি সময়ত যেনেকুৱা ধৰণৰ বিজ্ঞানসন্মত পৰিকল্পনা লৈছে বিজ্ঞানসন্মত পৰিকল্পনাৰ এক মূল একেবাৰে যদি আপুনি এক মানে বৃহৎ পৰিকল্পনাৰ কথা কয় তেতিয়াহ'লে আপুনি ব্ৰহ্মপুত্ৰ বোৰ্ডৰ যি ব্যৱস্থা ব্ৰহ্মপুত্ৰ বোৰ্ডে আজি তাৰিখত কি কৈছে 44 বছৰ হ'ল ব্ৰহ্মপুত্ৰ বোৰ্ডে 1982 চনত ব্ৰহ্মপুত্ৰ বোৰ্ড গঠন হৈছিল সেই ব্ৰহ্মপুত্ৰ বোৰ্ডে এতিয়া বহুতেই ক'বলৈ খোজে মই কোৱা নাই বহুতেই কয় এতিয়া ব্ৰহ্মপুত্ৰ বোৰ্ডখনে মানে থকাতকৈ নথকাই ভাল এনেকুৱা ধৰণৰ কথা হৈছে 44 বছৰ হ'ল ব্ৰহ্মপুত্ৰ বোৰ্ডৰ 44 বৰ বিশেষ হেৰি দেখিবলৈ 82 চনত ব্ৰহ্মপুত্ৰ বোৰ্ড গঠন কৰা হৈছিলে তাৰ পৰৱৰ্তী সময়ত বিজেপি এজিপি চৰকাৰ আহিলে তাৰ এনেকৈ 44 বছৰৰ ভিতৰত প্ৰায় 22 বছৰ তেওঁলোকে মানে বিৰোধী দল যিসকলে ইয়াৰ বিৰোধ কৰিছিলে তেওঁলোকে শাসন কৰিলে আৰু বৰ্তমানত এটা এই চৰকাৰৰ নেতৃত্বত এই ব্ৰহ্মপুত্ৰ বোৰ্ডৰ মুখ্য কাৰ্যালয়খনো ৰাজ্যখনৰ পৰা বাহিৰত নিবলৈ প্ৰস্তুতি চলাইছে গতিকে কি কেনেকুৱা কাম তেওঁলোকে কৰিছে আপুনি অলপ তথ্য সংগ্ৰহ কৰিব ব্ৰহ্মপুত্ৰ বোৰ্ড কংগ্ৰেছৰ নেতৃত্বত যি ধৰণৰ কাৰ্যপন্থা ব্যৱস্থা লৈছিলে আৰু ফলস্বৰূপে বিভিন্ন মথাউৰিৰ কথা আমাৰ তামুলী ডাঙৰীয়াই কৈছে এই মথাউৰি কিন্তু কংগ্ৰেছৰ দিনতে তেনেকুৱা যেনেকৈ ব্যৱস্থা ল'ব লাগে লৈছিলে হয় এতিয়া তেওঁলোকে প্ৰচেষ্টা চলাইছে আধুনিক যি টেকনলজি তাকে ব্যৱহাৰ কৰিবলৈ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ কিন্তু আৰু এটা কথা অসমৰ বানপানীক লৈ তেওঁলোকে বিজেপি দল আৰু চৰকাৰখনে যি ধৰণে বিগত দিনসমূহত নিৰ্বাচনৰ সময়তে হওক বা অন্যান্য সময়তে হওক তেওঁলোকে যি ধৰণৰ প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচন আহিলে তেওঁলোকৰ নেতাসকলে মোদী ডাঙৰীয়াই হওক অমিত শ্বাহ ডাঙৰীয়াই হওক চিঞৰি বক্তব্য প্ৰদান কৰিছিলে অসমখনক তেওঁলোকে বানমুক্ত ৰাজ্য হিচাপে গঠন কৰিব বানমুক্ত বিগত 10টা বছৰ পাৰ হৈ গ'ল বানমুক্তৰ কাৰণে কাম নকৰিলে আৰু এতিয়া তেওঁলোকে অবৈজ্ঞানিকভাৱে তেওঁলোকে কিছুমান ডাঙৰ ডাঙৰ পুখুৰী খান্দি পেলাই তেওঁলোকে বোলে অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিব এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি আহিছে আৰু এষাৰ কথা কৈছে প্ৰাকৃতিক দুৰ্যোগৰ কথা কৈছে প্ৰাকৃতিক দুৰ্যোগক কোনেও ৰোধ কৰিব নোৱাৰে কিন্তু সেই প্ৰাকৃতিক দুৰ্যোগ মোকাবিলা কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা হাতত ল'ব লাগে সেয়া কিন্তু তেওঁলোকে সময়ত নলয় কেৱল নিৰ্বাচন আহিলে তেওঁলোকে প্ৰতিশ্ৰুতিহে দিব পাৰে মই সেইটো কথাই সুধিছিলোঁ মই বিদ্যুৎ শইকীয়া মই আপোনাৰ কাষলৈ গৈছোঁ ইতিমধ্যে আপুনিও গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত আপুনি কংগ্ৰেছৰ দিনতো গোটেই বস্তুখিনি দেখিছে আৰু বিজেপি চৰকাৰৰ দিনতো 10 বছৰ খুব কম সময় নহয় এই 10 বছৰত আপুনিও দেখিছে এই গোটেই ব্যৱস্থাটোক লৈ অসম চৰকাৰৰ যিটো ভূমিকা সেই ভূমিকাটো আপুনি কেনেদৰে চাইছে অসম চৰকাৰ কোনোবাখিনিত উদাসীন যেন আপুনি অনুভৱ কৰে নেকি অসম চৰকাৰে গোটেই ব্যৱস্থাটোক লৈ গায়েৰা মনোভাৱ দিয়া যেন আপোনাৰ অনুভৱ হয় নেকি নিশ্চিতভাৱে দাদা মই আমাৰ বিজেপিৰ সন্মানীয় মুখপাত্ৰগৰাকীৰ বক্তব্যখিনি শুনিলোঁ তেখেতে এটা কথা স্বীকাৰ কৰিছে যে নদী বান্ধো এই বিভীষিকাৰ ওৱান অফ দ্য ৰিজন মানে দাদা মই দুটা কথা ক'লোঁ যে এই যে মহাপ্ৰলয়ৰ বান বিভীষিকা সৃষ্টি হৈছে তাৰ দুটাই ৰিজন এটা হৈছে প্ৰকৃতিৰ সৃষ্ট প্ৰকৃতিয়ে যিটো সৃষ্টি কৰে যিটো বানপানী বা ডাৱৰ বিস্ফোৰণ আৰু আন এটা হৈছে কিন্তু মানৱ সৃষ্ট যিটো মানুহে সৃষ্টি কৰে আমি কৈ আছোঁ দুইটাতে বিজেপি চৰকাৰ জগৰীয়া আজি প্ৰকৃতিৰ সৃষ্টৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে তেওঁলোকে প্ৰথমতে কি কৈছিল তেওঁলোকৰ মেনিফেষ্টত দিছিল দাদা 2014 চনৰ যে তেওঁলোকে অসমত বা ভাৰতবৰ্ষত চৰকাৰ গঠন কৰিলে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব আজিলৈকে দিলে নে কৃষ্ণদা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়ে আমি দাবী কৰিলে কয় বিভিন্ন ধৰণৰ কথা কয় কিন্তু ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিও স্বীকৃতি নাপালে গতিকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নোপোৱাৰ কাৰণে তাক মোকাবিলা কৰিবৰ কাৰণে ৰাষ্ট্ৰীয় ধৰণে কোনো আয়োজন নাই কথাটো চিম্পল আমি ৰাষ্ট্ৰীয় সমস্যা হিচাপে এইকাৰণে স্বীকৃতি দিবলৈ কৈছিলোঁ যে বানপানী সমস্যা যদি ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি পালেহেঁতেন তেতিয়াহ'লে ৰাষ্ট্ৰীয়ভাৱে মোকাবিলা কৰিবৰ কাৰণে আমি টকা পালোহেঁতেন এতিয়া বিভিন্ন সময়ত আমি দেখিছোঁ যে বিহাৰত বানপানী হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দৌৰি যায়
আন ৰাজ্যত বানপানী হ'লে গুজৰাটত ক'ৰবাত অন্ধ্ৰপ্ৰদেশত সমস্যা হ'লে দৌৰি যায়, কিন্তু অসমত বানপানী হ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেইবাটাও বানপানীত নহাৰ বহু উদাহৰণ আছে। গতিকে প্ৰথম কথা প্ৰকৃতি সৃষ্ট বান তেওঁলোকে এই মহাপ্ৰলয় প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ফেইলিয়ৰ, মুখেৰে ডাঙৰ লেকচাৰ দিয়ে। এক, দ্বিতীয়তে মানৱ সৃষ্ট যিটো সমস্যা নদী বান, আপুনি ধুনীয়াকৈ কৈছে, ছাইদুল্লাই কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, IIT গুৱাহাটীৰ যিসকল অসমীয়া এক্সপাৰ্ট, আপুনি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ক্ষেত্ৰত চাব, দুখন এক্সপাৰ্ট কমিটি আছে। অসমৰ যিখন এক্সপাৰ্ট কমিটি তেওঁলোকে ক্লিয়াৰলি লিখিছে যে এই বান অতি ভয়াৱহ। অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰা প্ৰতিটো বান ভয়াৱহ। আপুনি ভালকৈ জানে যে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম আৰু অৰুণাচল অতিকৈ ভূকম্প প্ৰৱণ এৰিয়া, অতি অনবৰতে ভূমিকম্প হৈ থকা এটা অঞ্চল আৰু ভূস্খলন প্ৰৱণ এৰিয়া। আজি যোৱা 2টা দিনত অৰুণাচলত কেনেকুৱা ধৰণৰ ভূমিস্খলন হৈছে আপোনালোকে দেখিছে। গতিকে দুয়োটাই নদী বান্ধৰ কাৰণে অতি ভয়াৱহ। গতিকে মানৱ সৃষ্টই নদী বান্ধ, মই বাৰম্বাৰ কৈছো প্ৰকৃতি সৃষ্টত ফেইলাৰ আৰু মানৱ সৃষ্টৰ কাৰণে পোনপটীয়াকৈ বিজেপি জগৰীয়া। আজি বিজেপি মুখপাত্ৰগৰাকীয়ে কওক, গোগামুখত আহি সেই সময়ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই কৈছিল নে নাই কোৱা যে আমি বৃহৎ নদী বান্ধ নবনাওঁ, আমি ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ বনাম, কৈছিল নে নাই? তেতিয়া তেওঁ বিজেপিত আছিল নে নাই নাজানো, তেওঁ আমাৰ কান্ধত কাণ মিলাই কৈছিলে আমি বৃহৎ নদী বান্ধ নবনাওঁ। গতিকে কিয় তেতিয়াহ'লে পিছ দুৱাই দি কৰোণাৰ সময়ত আজি 2000 মেগাৱাটৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বনালে? কিয় আমাৰ মূৰৰ ওপৰত ইটালিন 3000, দিবাং ভেলী 2800, কালাই 1200, 680 মেগাৱাটৰ আতুলনিৰ সিদিনা তেওঁলোকে এনভাইৰনমেণ্ট ক্লিয়াৰেঞ্চ দিছে? কিয় দিলে? তেখেতে এই কথাটো ক'ব লাগে যে তেওঁলোকে নবনাওঁ বুলি কৈ কিয় ওলোটাখৰ মাৰিলে? আৰু দ্বিতীয় কথাটো তেওঁ কৈছে যে ৰঙা নদীৰ যিটো ডাৱৰ বিস্ফোৰণ, নিশ্চিতভাৱে ডাৱৰ বিস্ফোৰণ হৈছে, আমিও জানো, আমিও খবৰ ৰাখিছোঁ, কিন্তু ডাৱৰ বিস্ফোৰণৰ ফলত বান্ধৰ ওপৰ অংশত যেতিয়া অভাৰ পানী হৈ গ'ল, তেতিয়া বান্ধটো যাতে ভাঙি নাযায় তাৰ কাৰণে হুৰা সকলো গেট খুলি পানী এৰিছিল নাই? হুৰা পানী এৰি দিয়াৰ ফলত এই ধৰণৰ সমস্যাৰ সৃষ্টি হৈছিল নাই? এইটো নেচাৰেলি আহি থকা পানী নহয়। বান্ধৰ গেট সকলো গেট খুলি দিয়া হৈছে যাতে বান্ধটো সুৰক্ষিত হয়। তাৰ কাৰণে ধেমাজি লখিমপুৰতে মহাপ্ৰলয়ৰ সৃষ্টি হৈছে। আমি এইবিলাক কথা অধ্যয়ন কৰি ক'ব, এনেই ওপৰতে নহয়। এই গোটেই মানৱ সৃষ্ট এই সমস্যাটোৰ কাৰণে আজিলৈকে তেওঁলোকে কি কৰিলে? এতিয়া তেওঁ কৈছে যে আনপ্লেন মানে কৃষ্ণদা, তেখেতক সোধক 2014 চনৰ পৰা আজি 2026 চনলৈকে 12টা বছৰ তেওঁলোকে প্লেন ল'বই নোৱাৰিলে নেকি? আনপ্লেন কংগ্ৰেছৰ দিনত আনপ্লেন আছিল, তেওঁলোকে প্ৰকৃতিৰ সৈতে মুখামুখি কৰিব পৰা নাছিল, তেওঁলোকে নদীবান্ধ বনাব বিচাৰিছিল। সেইকাৰণেতো বিজেপি আহি কৈছিল নদীবান্ধ নবনাও, আমাক ভোট দিয়ক, আমি প্লেন কৰিম, বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিম। 2014 চনৰ পৰা 12 বছৰ পৃথিৱীৰ কি পৰিৱৰ্তন নহয়, কিন্তু 12 বছৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে হেনো আনপ্লেন। কেতিয়া প্লেন হ'ব? কেতিয়া প্ৰাকৃতিক সৃষ্ট এই মহাপ্ৰলয়ৰ মোকাবিলা হ'বলৈ কেতিয়া প্লেন হ'ব? আৰু আমাৰ মূৰৰ ওপৰত বনাই দিয়া জলবোমা, আজি তেখেতক কৃষ্ণদা আপুনি সোধক যে কেন্দ্ৰীয় চৰকাৰৰ বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগে, বন মন্ত্ৰণালয়, বন এডভাইজাৰী কমিটি, এইটো মোৰ ওচৰত ৰিপৰ্ট, এইখনৰ যিখন 4ৰ্থখন বৈঠক, সেই বৈঠকত অৰুণাচল প্ৰদেশত 2টাকৈ পুনৰ বৃহৎ নদী বান্ধৰ অনুমোদন দিছে। তাৰ পৰা পোনপটীয়াকৈ ৰঙা নদীয়ে যেনেকৈ লখিমপুৰ ধেমাজি এটেক কৰিলে, এই আনজাও জিলাত, দাদা আপুনি আচৰিত হ'ব, আনজাও জিলাত যিটো বান্ধ বনাইছে, যিটো 1200 মেগাৱাটৰ, সেই আনজাও জিলাৰ আপুনি আচৰিত হ'ব যে তাৰ জনসংখ্যা ভাৰতবৰ্ষৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যৰ ভিতৰত 3 নম্বৰ, মাত্ৰ 21,000 চামথিং জনসংখ্যা আছে। তাৰমানে তাত মানুহ নাই, কেৱল গছ গছনি আছে। প্ৰকৃতিৰ কাৰণে কিমান ভয়াৱহ। সেই আনজাও জিলাত 80,000 গছ কাটিবৰ কাৰণে বন বিভাগে অনুমতি দিছে। 80,000 গছ কটাৰ পাছত তাত যিটো বান্ধ নিৰ্মাণ কৰিব, তাৰ তলত 2খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে, আপুনি জানে, দিহিং পাটকাই আছে আৰু ডিব্ৰু চৈখোৱা। ডাইৰেক্ট আমাৰ শদিয়া, অমৰপুৰ, ধেমাজি, তিনিচুকীয়া। বিদ্যুৎ মই আপোনাক অকণমান ৰখাইছোঁ, আপোনাৰ অডিঅ' সংযোগ কিছু বিচ্ছিন্ন হৈছে। বিদ্যুৎ শইকীয়া, মই আপোনাক অকণমান ৰখাইছোঁ, আপোনাৰ অডিঅ' সংযোগ বিচ্ছিন্ন হৈছে, মই সেইখিনি ঠিক কৰি আপুনি লওক। মই অকণমান লখিমপুৰলৈ যাব খুজিম। লখিমপুৰত আমাৰ সৈতে সংযুক্ত হৈছে। আপুনি যিখিনি প্ৰশ্ন কৰিছে সেই প্ৰশ্নখিনি মই প্ৰিয়ংকাক সুধিম, আৰু আপোনাৰো যদি কিবা ক'বলগীয়া আছে আপুনি ক'ব। আপোনাৰ অডিঅ' সংযোগটো কিছু বিচ্ছিন্ন হৈছে, সেইখিনি ঠিক হোৱালৈকে মই লখিমপুৰলৈ যাব খুজিছোঁ। মুহি বৰগোহাঁই আমাৰ সৈতে উপস্থিত হৈছেহি। তেওঁ সদৌ অসম জলসম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি। বৰগোহাঁই ডাঙৰীয়া, মোৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু প্ৰথমে মই আপোনাক সুধিব খুজিছোঁ, আপুনি যিহেতু আজি যি বান বিভীষিকা হৈছে, যি মহাপ্ৰলয় হৈছে, জলপ্ৰলয় হৈছে, সেই স্থানত আপুনি নিজে উপস্থিত আছিল। মই প্ৰথমে আপোনাক সুধিছোঁ, আপুনি তাৰ সামগ্ৰিক পৰিস্থিতিটো কি দেখিলে আৰু আপুনি কিয় এনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি হোৱা বুলি অনুভৱ কৰে? হয়, বিশেষকৈ আমি অসমত যিমানবিলাক বান পৰিস্থিতি হৈছে, আজি এইটো ডেমবিলাক বনোৱা নবনোৱা এই কথাখিনি বিতৰ্কলৈ যোৱাৰ আগতেই, যোৱাৰ উপৰিও আমি আজি দীৰ্ঘদিন ধৰি আমি আলোচনা বিলোচনা কৰি আহিছোঁ যে অসমৰ বান সমস্যাবিলাক কেনেদৰে সমাধান কৰিব লাগে বা কি ধৰণে আমাৰ সময়ত এতিয়া ইতিমধ্যে এজন বক্তাই কৈ গৈছে যে ৰঙানদী বান্ধৰ কথা। সেই ৰঙানদী বান্ধৰ বিষয়ে যেতিয়া যিটো বছৰত প্ৰলয়ংকৰ বান্ধ সৃষ্টি হৈছিলে, সেই ৰঙানদী বান্ধলৈ গৈছোঁ। এই বান্ধৰ যিটো
খুলি দিয়া সময়ত কেনেধৰণৰ পৰিস্থিতি আমি সেইবিলাক অধ্যয়ন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বহুদিন অধ্যয়ন কৰিছোঁ বিশেষজ্ঞসকলত আলোচনা কৰিছোঁ কিয় হৈছে আজি বিশেষকৈ মই মাত্ৰ ধেমাজি জিলাৰ দুটা জেগা বিশেষকৈ চিমেণ্ট নদী যিখন ৰেলৱে দলঙৰ যিটো এপ্ৰ'চ ৰোড খহি গ'ল তাৰ দুটা পায়াৰ দুটা পাইল খুটা বেকা হৈ গৈছে এটা উলংগ হৈছে এটা বেকা হৈ গৈছে আৰু তাৰ সেইটো কাৰণে কি হৈছে মই বিশেষজ্ঞসকলৰ লগত পাতিছোঁ আৰু আমি নিজেও গৈছোঁ আৰু ঠিক তেনেকৈ গাই নদীৰ যিখন চিজি বুলি নদী আছে চিজি নদীখনত কিয় ব্লক হ'ব পাইছে এইটো 11 চনত আপোনাৰ 15 আগষ্টৰ দিনাখন ধেমাজিত গাই নদীত 6জনকৈ মানুহ উটি গৈছিলে প্ৰলয়ংকৰ বানপানী তাত ক্লাউড বাছ হৈছিলে ঠিক তেনেকৈ দুইটা কাৰণ আছে আমি গোটেই কথাখিনি চাওঁ আজি মই প্ৰথমে বিশেষকৈ চিমেণ্ট নদীৰ কথা কৈছোঁ চিমেণ্ট নদীৰ যিটো অৱবাহিকা যিটো কেচমেণ্ট এৰিয়া এই কেচমেণ্ট এৰিয়াত গাৰু বুলি যিটো জেগা আছে পাহাৰ আছে মানে আলঙলৈ যোৱা সেই জেগাৰ পৰা 30 কিলোমিটাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ 10 কিলোমিটাৰ লিকাবালিৰ পৰা এটা 10 কিলোমিটাৰ প্ৰস্থ এটা অৱবাহিকা আছে যিটো অৱবাহিকাত অত্যন্ত বৰষুণ বেছি হয় সাধাৰণতে বৰষুণ বেছি হয় বৰষুণটো যিটো এক নম্বৰ আছে ৰেলৱে দলংখনত ছাফিচিয়েণ্ট পানী পাৰ হৈ যাব নোৱাৰাকৈ যিটো এপ্ৰ'চ বনাইছে আৰু এপ্ৰ'চটো বনাই আজি চাইছোঁ আপোনালোকে নিশ্চয় দেখিছে তাৰ যিটো এপ্ৰ'চত খহি গৈছে তাৰ গোটেই খুৰীয়া বালি বাদে একোৱেই নাই এইখিনিত আমি যে নৈ পাৰত বালিৰে মঠাৰি বনাওঁ এইবিলাকতকৈ খুৰখুৰীয়া আৰু তাতকৈ সেইটো হৈছে এই অৱবাহিকা যিমানখিনি পানী জমা হয় এই পানী জমা হোৱা পানীখিনি পাৰ হৈ যাবলৈ বহুত সময় লাগে আৰু তাত যথেষ্টখিনি বাধা সৃষ্টি হয় আৰু সেইখিনি তাৰোপৰি আজি আমি অত্যন্ত দুৰ্ভাগ্যজনক কথা যে চৰকাৰে এই কথাবিলাক বন্ধ কৰিছে নে নাজানো এই ক্ষেত্ৰত আমি নিজে দেখিলোঁ যিটো এপ্ৰ'চত আছে এই এপ্ৰ'চটো খহি যোৱা উলংগ হৈ ওলমি থকা এপ্ৰ'চটো ঠিক 100 মিটাৰো দূৰ নহয় তাৰ এটা বৃহৎ এটা মানে এইটো ষ্ট'ন কেঁচাৰ মেচিন আছে মই টেলিভিছন স্ক্ৰীণত দেখুৱাই আছোঁ সেই কেঁচাৰ মেচিনটো টেলিভিছন স্ক্ৰীণত মই দেখুৱাই আছোঁ হয় বৰগোহাঁই ডাঙৰীয়া মই টেলিভিছন স্ক্ৰীণত আপুনি যিটো কেঁচাৰ মেচিনৰ কথা কৈছে মই তাৰ ফটোখন দেখাইছোঁ এটা কৈ যাওক আপুনি হয় দেখাই দিয়ক হয় দেখাই নিজে চাই আহিছোঁ দিছোঁ দেখাই দিছোঁ মই আপুনি টেলিভিছন স্ক্ৰীণত দেখাই দিছোঁ কেঁচাৰটো দলংখনৰ ওপৰত মাজত বিৰাট ডাঙৰ গোটেই বোল্ডাৰবিলাক কাটি তাৰমানে কেঁচা মেচিনটোৰ উদ্দেশ্য কি সেই তলত থকা বোল্ডাৰবিলাক খান্দি মেলি খান্দি খুৰুকি আনি তাত কেঁচা ভাঙিছে ৰাস্তা নিৰ্মাণৰ নামত খৰচ কৰিছে আৰু যিখিনি চেইন কেবল আছে সেই চেইন কেবলৰ দেখিছোঁ পাৰত এটা বিৰাট ষ্ট'ন কেঁচাৰ চেইন কেবলৰ গুদাম বনাই থৈছে আৰু ঠিক তেনেকৈ এটা এইটো হিট মেচিন নিৰ্মাণ কৰি আছে গতিকে আমি কৈছোঁ যে এক নম্বৰ প্ৰাকৃতিকভাৱে হৈছে কিন্তু তাৰ উপৰি মানৱ সৃষ্ট এতিয়া মই ভাবিছোঁ এই মানৱ সৃষ্টৰ কাৰণে আমি গোটেই বোল্ডাৰবিলাক যদি বালিবিলাক শিলগুটিবিলাক যদি বাছি যদি তাৰ পৰা উঠাই দিওঁ আমি এইটো স্বাভাৱিক কথা নদীখনে পাৰটো খহাই নিবলৈ গোটেই দেখিছোঁ গোটেই পাৰটো কোনো প্ৰটেকশ্যন নাই খুৰখুৰীয়া বালিয়া হৈ আছে আমি পাৰলৈ যাবলৈ ভয়ে লগা হৈছে এনেকুৱা এটা পৰিস্থিতিত হৈছে এইখনিত চৰকাৰে কি ব্যৱস্থা কৰিছে আজি মই আগতীয়াকৈ কৈছোঁ আজি জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয় গৈছে অধ্যয়ন কৰিছে ঠিক তেনেকৈ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী মহোদয় গৈছে তাৰ অধ্যয়ন কৰিছে গতিকে মই ভাবোঁ ইয়াৰ লগতে পৰৱৰ্তী সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্ট মানে বন বিভাগে এটা অধ্যয়ন কৰিব লাগিব বন বিভাগে এই জেগাত কেনেকৈ ষ্ট'ন কেঁচাৰ মেচিন বহিছে বা এই ষ্ট'ন কেঁচাৰ মেচিনে গোটেই ধেমাজিৰ পৰা মাজুলীলৈকে গোটেই যিমানবিলাক চেইন কেবল লাগে ভেবাৰ লাগে নেশ্যনেল হাইৱে হৈছে বৰ্ডাৰ ৰাস্তা বনাইছে গোটেইবিলাক যদি তাৰ পৰা যদি নদীখন যদি খুৰখুৰীয়াকৈ যদি কৰি যদি ওলাই দিয়ে সি নদীখনৰ গতি কিমান খৰতকীয়া হ'ব আপুনি যিহেতু নদীখনৰ খননৰ কথা কৈছে এই ষ্ট'ন কেঁচাৰ মেচিনটোৱে হয় বৰগোহাঁই ডাঙৰীয়া আপুনি যিহেতু নদীখনৰ খননৰ কথা কৈছে ষ্ট'ন কেঁচাৰ মেচিনটো পাৰত যদি এটা ভাইব্ৰেশ্যন দি থাকে হয় কওকচোন মই এটা কথা আপোনাৰ পৰা জানি ল'ব খুজিছোঁ আপুনি যিহেতু সেই স্থানত উপস্থিত হৈছে নদী খননৰ কথা কৈছে মই আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ এই যিটো অপৰিকল্পিত নদী খনন এই অপৰিকল্পিতভাৱে নদী যিটো হাৰত খনন কৰি থকা হৈছে ইয়াত কি চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই নেকি আপুনি কি ভাবে হয় এইটোতো দেখা কথা হৈছে কাৰণ কেলৈ এই যে যিটো ষ্ট'ন কেঁচা মেচিনে দিয়ক বা নিদিয়কেই তাৰ পৰা যিটো খননবিলাক হৈছে এইটো পৰিকল্পিত নহয় বন বিভাগে কেনেকৈ তাত পাৰ্মিশ্যন দিছে তাতে কোৱাৰিটো দিছে বুলি ক'ৰ পৰা খান্দিছে ক'ৰ পৰা উঠাইছে কিমান পৰিমাণে উঠাইছে এইবিলাক যদি মানে বন বিভাগে যদি নিয়ন্ত্ৰণ নকৰে তেতিয়া নিশ্চয় তাতে কোনো হেৰি নাই ঠিক তেনেকৈ এইটো এখন মই সমান্তৰালভাৱে মই গাই নদী যিখন চিজি বুলি কয় এইটো গাই নদীৰ উৎস চিজি এইটো 11 চনত ভয়ংকৰ বানপানী হোৱাৰ পাছতো আমি তাত গৈছিলোঁ সেই একেই খনন কাৰ্য এইটো হ'ল কি অৰুণাচলৰ যিটো ডেভেলপমেণ্টৰ ৰাস্তা নিৰ্মাণৰ কাৰণে ট্ৰেন্স হাইৱে যিটো কৰিছে এই ট্ৰেন্স হাইৱেটো কৰোঁতে কিমান গছ কাটিছে কিমান পাহাৰ কাটিছে এই গোটেইখিনি গোটেই তাৰ যিটো ইম্পেক্ট তাৰ যিটো প্ৰতিক্ৰিয়া এইটোতো অসমে বহন কৰিবলগীয়া হৈছে সেইখিনি সময়তো সেই জেগাটোত এটা পাহাৰ সদৃশ খহি আহি পিনি ব্লক হৈছিলে সেইখিনি সময়ত ক্লাউড বাছ হৈছিলে অৱশ্যে আজি যিটো বানপানী হৈছে গাই নদীৰ মুখত মই জনামতে ক্লাউড বাছ হোৱা নাই যদিও ক্লাউড বাছ সদৃশ বৰষুণ হৈছে যাৰ কাৰণে আজি ধেমাজিবাসী ৰাইজ আতংকত থাকিব লগা হৈছে ঠিক তেনেকৈ আমি আশা কৰিম আজি জলসম্পদ মন্ত্ৰী মহোদয় কৈছে আমি ভাল পাইছোঁ
তেখেতে বহুত মানে কেইবাজনো মন্ত্ৰী গৈছে, আমি তেখেতলোকৰ পাছে পাছে আমি গৈছোঁ, আমি ফালৰ পৰা আমি অধ্যয়ন কৰিছোঁ যে চাইছোঁ এইবিলাক কথা। কিন্তু অসম চৰকাৰ, অৰুণাচল চৰকাৰ, অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, জলসম্পদ বিভাগ সকলোৱে লগ লাগি এটা ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট কৰিব লাগিব, ইণ্টিগ্ৰেটেড মানে প্লেন ল'ব লাগিব। নহ'লে আমাৰ কিন্তু এনেই আমি নদী পাৰত আমি খহনীয়া প্ৰতিৰোধ কৰিছোঁ, এই প্ৰতিৰোধ কিন্তু আমাৰ স্থায়ী নহয়। আমি যিমানেই নকওঁ কিয় আমি ৰোড কাম এমেণ্ডমেণ্ট বনাইছোঁ, আমি নদী ডাউনত আমি ৰোড কাম এমেণ্ডমেণ্ট বনাইছোঁ, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ দিওঁ। ৰাস্তা পদূলি ঠিক হৈছে, মথাউৰিবিলাক ঠিক হৈছে, কিন্তু উৎসবিলাক আজি জীয়াদল মুখতো ঠিক তেনেকৈ অন্য এখন নদী জীয়াদলমুখ উৎসত কিমান খহনীয়া হৈছে এই কথাকো আমাৰ অসম চৰকাৰ জলসম্পদ বিভাগে চাব লাগিব। ফৰেষ্ট ডিপাৰ্টমেণ্ট তাত কেনেকৈ কোন জেগাৰ পৰা শিলগুটি উঠাই কেতিয়া কি হৈছিল এইবিলাক কথা চাব লাগিব। মই ভাবোঁ আজি আমাৰ এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি 11 চনত নহয়, আমি 11 চনত 10 চনতে আমি ইয়াত ধেমাজি উৎসৱ বুলি এটা উৎসৱ হৈছিলে। এই ধেমাজি উৎসৱত আমাৰ এজন বিশেষজ্ঞ, স্থানীয় বিশেষজ্ঞ কৈছিলে, কোনোবা এদিন ধেমাজিৰ ওপৰেদি তামোল গছৰ ওপৰেদি জানুৱাৰী 8 তাৰিখে কৈছিলে ধেমাজিৰ ওপৰেদি তামোল গছৰ ওপৰেদি পানী বাগৰি যাব, তেনেকুৱা এটা কয়। কিন্তু ঠিক তেনেকৈ জানুৱাৰী মাহ শেষ হ'ব নাপালে 15 আগষ্টত এইটো কিন্তু আমাৰ তাত তামোল গছৰ সৈতে মানে পানী আহিছিলে। এইবিলাক আমি অধ্যয়ন কৰিছোঁ। গতিকে আমি ভাবোঁ যে অসম চৰকাৰে জলসম্পদ বিভাগে হওক, ফৰেষ্টে হওক, এইবিলাক এটা ভালকৈ অধ্যয়ন কৰি নকৰিলে কিন্তু আমাৰ অসমত নদীপৰীয়া মানুহে বা ৰাইজে সদায় ইয়াৰ মানে যিটো বিৰূপ প্ৰতিক্ৰিয়াৰ সন্মুখীন হ'বই লাগিব। ঠিক আছে, নিশ্চয়। মই আপোনাৰ কাষলৈ আকৌ যাম, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকিব। বিদ্যুৎ শইকীয়াৰো ক'বলগীয়া থাকিল, আধাতে বিদ্যুৎ শইকীয়াৰ অডিঅ' সংযোগ বিচ্ছিন্ন হ'ল। আৰু বিদ্যুৎ শইকীয়াই কেইবাটাও প্ৰশ্ন কৰিছিল, বিজেপিৰ হৈ প্ৰিয়ংকাই প্ৰশ্নকেইটাৰ উত্তৰ দিব। এটা চমু বিৰতি ল'ম, বিৰতিৰ পিছত আমাৰ আলোচনা অব্যাহত থাকিব। আপোনাৰ কথাখিনি আধৰুৱা হ'ল, মই আপোনাৰ কাষলৈ আহিছোঁ। হয়, মই এই কথাটোৱে কৈ আছিলোঁ যে এটা প্লেন কৰিবৰ কাৰণে তেখেতলোকে যিটো কথা কৈছে যে প্লেন কৰিবৰ কাৰণে 12টা বছৰ হৈ গ'ল, তাৰ পাছত আচলতে এতিয়া কৈছে যে কেন্দ্ৰীয় চৰকাৰে ফোন কৰি খবৰ লৈছে, আমাৰ মন্ত্ৰীসকল তৎকালে গৈ পাইছে। আগতে সংবাদ মাধ্যমে চাউল নোপোৱাৰ, বান সাহাৰ্য নোপোৱাৰ নিউজ কৰে, এতিয়া হেনো কিমান বিলাইছে সেইটো নিউজ কৰি থাকিব লগা হৈছে। গতিকে এইটো যিবিলাক মানৱ সৃষ্ট, মুহি বুঢ়াগোহাঁই ডাঙৰীয়াইও ক'লে, ময়ো ক'লোঁ যে বৃহৎ নদী বান্ধ মানৱ সৃষ্ট। আৰু মুহি বুঢ়াগোহাঁই ডাঙৰীয়াই যিটো কথা ক'লে যে ইতিমধ্যে বানপানীয়ে ক্ষতি কৰিছে, এটা ক্ৰেচাৰ মেচিন উটাই নিব লগা হৈছে। তেতিয়া সমগ্ৰ মানুহে দেখিছে ক্ৰেচাৰ মেচিন আছিল, ক্ৰেচাৰ মেচিনে সেই নদীৰ ভূগৰ্ভ খান্দি আৰু অধিক জটিল সমস্যাৰ সৃষ্টি কৰি দিছে। আৰু সেই গোটেই বান গৰাখহনীয়া অন্যতম এটা কাৰণ সেই তাৰ ভূখণ্ডৰ শিল বা ডাঙৰ ডাঙৰ বোল্ডাৰবিলাক খান্দি দিয়াটো। গতিকে কথা বতৰাবিলাক আমাৰ কাৰণে এতিয়া কোনে সেইবিলাক বন্ধ কৰিব? আজি ক্ৰেচাৰ মেচিন বন্ধ কৰা, চোৱা চিতা কৰাৰ দায়িত্ব কাৰ? বন বিভাগ কাৰ? বন বিভাগ, এই গোটেই বিভাগটোৱে কোনে সেইবিলাক চোৱা চিতা কৰিব? কিন্তু সেইবিলাক নাই। আপুনি আচৰিত হ'ব, আপুনি যিকোনো স্থানীয় এটা অঞ্চলত, আজি তিনিচুকীয়া হওক, ডিব্ৰুগড় হওক, লখিমপুৰ, ধেমাজি, য'তে হওক, আপুনি স্থানীয় মানুহক সোধক যে ইয়াত কোনে শিল উঠায়, সকলো মানুহে জানে। তাৰ লোকেল সাংবাদিক এজনক সোধক, সচেতন ব্যক্তি এজনক সোধক যে ইয়াত কোনে শিল উঠায়, ক'ত ক্ৰেচাৰ মেচিন কি হৈছে, সকলোৱে জানে। কিন্তু আচৰিত তাৰ লোকেল থানাখনে নাজানে, আচৰিত তাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৱে নাজানে, তাৰ ৰেঞ্জাৰজনে নাজানে, তাৰ ফৰেষ্ট অফিচাৰজনে নাজানে, কিন্তু বাকী সকলো ৰাইজে জানে। তাৰ পৰা কি বুজা যায় যে এইবিলাক নিয়ন্ত্ৰণ কৰা? আমি দেখোঁ যে মাজে মাজে বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যোনে এইবিলাক বেয়া কাম কৰে, দুৰ্নীতি কৰে, তাৰপিছত এনেকুৱা ধৰণৰ কাম চলি থাকে। গতিকে এইটো পোনপটীয়াকৈ মানৱ সৃষ্ট, অন্য হাতেদি প্ৰাকৃতিক সৃষ্টখিনিত ফেইলৰ আৰু মানৱ সৃষ্টখিনি। আপুনি আজি চাওক ক্ৰেচাৰ মেচিন, মই আপোনাক গেৰাণ্টি দি কৈছোঁ, ক্ৰেচাৰ মেচিনৰ যদি গুৰিটো উলিয়াই কোনোবা বিজেপি লিডাৰ হ'ব, মই গেৰাণ্টি দি কৈছোঁ দাদা, কৃষ্ণ দা। সেই যিবিলাকে ক্ৰেচাৰ মেচিন বহাই নদীত, পুলিচৰ সন্মুখত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সন্মুখত, ৰেঞ্জাৰক পাৰ্টিৰ দাদাগিৰি দেখুৱাই, ধমক দি যিবিলাক মানুহে ডাঙৰ ডাঙৰ ক্ৰেচাৰ মেচিন ৰাখিছে, সেই মই দেখুৱাই দিম। ধেমাজি লখিমপুৰত বহুকেইটা ক্ৰেচাৰ মেচিনৰ ফিটা কাটিছে ৰনোজ পেগু ডাঙৰীয়াই, তাৰ লোকেল বিধায়ক। তাত আপোনালোকে খবৰ কৰি লওক, আপোনালোকৰ সাংবাদিক পঠিয়াওক। গতিকে এই ধৰণেৰে কামখিনি চলাই এতিয়া আপুনি কাৰোবাক ঘাপ মাৰি এডোখৰ ঘাঁ লগাই তাৰপিছত সাহাৰ্যৰ নামত মলম লগাব যে আমি চাউল দিছোঁ, আমি দাইল দিছোঁ। কংগ্ৰেছৰ দিনত চাউল দিয়া নাছিল, পচা চাউল দিছিল, আমি ভাল চাউল দিছোঁ। গতিকে আপোনালোকে নিজেই ঘাপ মাৰি মানুহক ঘাঁ লগাব, মানুহক এই হাহাকাৰ অৱস্থালৈ সৃষ্টি কৰিব। আজি বিঘাই বিঘাই মাটি, আজি গাই নদীয়ে 30 বিঘা মাটি খান্দি লৈ গৈছে বেতনী পামত। আপোনালোকে খবৰ লওক, আজি জোনাইত 150তকৈ বেছি গৰু উটি গৈছে। আৰু এইটো যদি কণ্টিনিউ হৈ থাকিবলৈ হয় কিমান লোকচান হ'ব ধেমাজি লখিমপুৰ মানুহে জানে। আমি ষ্টুডিঅ'ত বহি কথা বতৰাবিলাক কৈ থাকিবলৈ ভাল, যেতিয়া ক্ৰাউড ব্লাষ্ট হওক বা নদী বান্ধৰ যেতিয়া পানী
এৰে নদী বান্ধৰ পানী যেতিয়া এৰে দাদা এইটো নৰ্মেল পানী নাহে ৰাক্ষসৰ নিচিনা এনেকৈ বাগৰি আহে নদীত পানী যি পায় তাকে উঠাই লৈ গুচি যায় এটা ঘৰ 3ডাল তামোল গছৰ ওপৰেদি পানী যায় মানুহৰ ঘৰৰ ওপৰত যিটো বালিৰ লেয়াৰ বহে সেই লেয়াৰ 10-20 বছৰলৈকে টিঙৰ পৰা সেই লেয়াৰ নাযায় যোন নৈপৰীয়া মানুহ তেওঁলোকে যায় আৰু অসম আমি নৈপৰীয়া সভ্যতাৰ মানুহ এতিয়া অৰুণাচল প্ৰদেশৰ অৱবাহিকাত যি দুখন নদীত বৃহৎ বৃহৎ নদীবান্ধ বনাইছে দাদা লোহিত আৰু দিবাং সেই দুয়োখন নদী যেতিয়া ব্ৰহ্মপুত্ৰ নদী আমাৰ আয়ুস ৰেখা ভূপেন হাজৰিকাই কৈ থৈ গৈছে আয়ুস ৰেখা সেই আয়ুস ৰেখাৰ যেতিয়া ওপৰ অংশতে অৱবাহিকাতে যেতিয়া 135টা নদীবান্ধ বনাই বন্ধ কৰি দিব তেতিয়াহ'লে অট'মেটিক ব্ৰহ্মপুত্ৰ নদী শুকাই যাব আৰু ব্ৰহ্মপুত্ৰ নদী শুকোৱা মানে কৃষ্ণদা এবাৰ আপুনি ভাবক অসমীয়া জাতি জীয়াই নাথাকে অসমীয়া মানুহ জীয়াই নাথাকে সমগ্ৰ অসমত তাৰ প্ৰভাৱ পৰিব কি উজনি নামনি সকলো প্ৰভাৱ পৰিব এই কথা বতৰাবিলাক কেনেকৈ ক'বলৈ পাইছে ইয়াত যিটো চিষ্টেম এই চিষ্টেমখিনিলৈ যোৱাই নাই মই পিছৰ অংশত মই আকৌ সময় পালে আপোনালোকক ক'ম কেনেকৈ কিমান দুৰ্নীতি কৰি নদী বান্ধৰ অনুমতি লৈছে মই আপোনালোকক ক'ম ঠিক আছে মই বিদ্যুৎ আপোনাৰ কাষলৈ যাম মই প্ৰিয়ংকা বিদ্যুতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ কৰিছে আপুনি কৈছে যে এখন অপৰিকল্পিত ৰাজ্য পৰিকল্পনালৈ আনিবলৈ আপোনালোকে চেষ্টা কৰিছে 12টা বছৰ হ'ল পৰিকল্পনালৈ আপোনালোকে পৰিকল্পিতভাৱে সজাবই আপোনালোকে পৰা নাই আৰু এই যে কটাঘাট মলম লগোৱাৰ কথাটো ক'লে নিশ্চয় আপোনাৰ ক'বলগীয়া থাকিব বিদ্যুৎ শইকীয়াৰ মন্তব্যত চাওক মই এইটো কেতিয়াও কোৱা নাই যে আমি অপৰিকল্পিত ৰাজ্য এখনক পৰিকল্পনাৰ দিশলৈ আনিব পৰা নাই বুলি সেইটো মই এবাৰো কোৱা নাই মই তিনচুকীয়াৰ পৰা সংযোগ হৈ থকা দাদা তেখেতৰ নামটো মই বিদ্যুৎ শইকীয়া তেখেতকো জনাবলৈ বিচাৰিছো চাওক আমি নাম প্লেন কৰি থাকিব নিজৰ বিফলতাটো স্বীকাৰ কৰক অলপ মই মোৰখিনি কওঁ দাদা আপুনি ঢেৰ ক'লে বিফলতা স্বীকাৰ কৰিবৰ কাৰণে আপুনি পোন প্ৰথমতে এটা কম্পেৰিজন চাৰ্ট ওলাব লাগিব আপুনি যদি কোনটো ঠিকাদাৰে কোনটো ক্ৰেচাৰ চলাই আছে সেইটো চোৱাৰ পৰা আহৰি পায় তেতিয়াহ'লে মই আপোনাক নিশ্চিতভাৱে মোৰ ফালৰ পৰা এবাৰ আপোনাক উপদেশ দিব বিচাৰিম যে এবাৰ আপুনি কম্পেৰিজন চাৰ্টখন চাব যে কংগ্ৰেছৰ চৰকাৰৰ সময়ত কিমানখিনি বানপানী হৈছিলে আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সেই কিমানখিনি বানপানী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে সেইটো আমি ক'ব লাগিব কিয় আপোনাক গাত কেলে লাগিলে কংগ্ৰেছ বুলি কোৱাৰ লগে লগে চাওক যেতিয়া আমি আমাৰ চৰকাৰখনে কৰা ভাল পৰিকল্পিত ৰাজ্য বনাবলৈ বুলি তেতিয়াহ'লে কংগ্ৰেছৰ চৰকাৰৰ দিনত হোৱা বানপানী পৰিমাণ আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে কিমানখিনি নিয়ন্ত্ৰণ কৰিব পাৰিছে সেইখিনি কম্পেৰিজনটো দেখুৱাই দিলে ইমান গাত লাগিবলগীয়া একো বিষয় থাকিব নালাগে কাৰণ সেই খতিয়ানটো দাঙি ধৰিলেহে আপোনাৰ বাবে সহজ হ'ব ভাৰতীয় জনতা পাৰ্টী অন্য দলৰ নিচিনা চান্দা পাৰ্টি নহয় চান্দা সংগঠন নহয় বা আপোনাৰ খাই বৈ শুই থকা পাৰ্টি নহয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তা বানপীড়িত ৰাজ্যৰ কাষত আছে আপোনাৰ কথাখিনি শুনিবলৈ যদি আপোনাৰ সাহস নাই দাদা আপুনি যিহেতু মোতকৈ হয়তো বয়সতো ডাঙৰ হ'ব সেইকাৰণে যিহেতু মোৰ কথাখিনি ৰাখিবলৈ কৈছে আপুনি ধৈৰ্য সহকাৰে মোৰ বিনম্ৰ অনুৰোধ যে আপুনি ধৈৰ্য সহকাৰে মোৰ কথাখিনি শুনক কাৰণ আপুনি নিজৰ ভাগৰ কথাখিনি ৰাইজক ক'লে যাৰ পৰা জজত পক্ষই উল্লেখ কৰিছে যে আপোনাৰ প্ৰব্লেম আছে প্ৰেছাৰৰ মালিকবোৰ সেইটোলৈহে আপোনাৰ প্ৰব্লেম হৈছে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কোনো চান্দা সংগঠনৰ নিচিনা কাম নকৰে ভাৰতীয় জনতা পাৰ্টীয়ে গুৰিত কাম কৰে আপুনি আন্দোলন কৰিছিল বেকগ্ৰাউণ্ড মিউজিক বাজি থাকিলে মই কেনেকৈ কৃষ্ণদাৰ কথা ক'ম মই তেওঁক সুধিম বিদ্যুতে এটা কথা কৈছে যে ৰাজনাথ সিঙে নিজে আহি তেওঁলোকৰ কান্ধত হাত থৈ কৈ থৈ গৈছিল যে সৰু সৰু যিবোৰ বান্ধ সেই সৰু সৰু বান্ধ আমি বনাম তাৰ পৰিৱৰ্তে কিন্তু পৰৱৰ্তী সময়ত চৰকাৰ গঠনৰ পিছত সকলো ওলোটা হৈ গ'ল সেই কথাটোকে তেওঁ ক'ব খুজিছে আৰু তেওঁ কংগ্ৰেছৰ ফালে কংগ্ৰেছৰ লগত যিটো কম্পেৰিজন সেইটো কৰোঁতে তেওঁ অলপ আপত্তি কৰিছিল যে কিমান আৰু কংগ্ৰেছ কৰি থাকিব তেওঁ যিকেইটা প্ৰশ্ন কৰিছে প্ৰশ্নকেইটাৰ স্পেচিফিক আপত্তি কৰিবলগীয়া কি আছে আজি ভাৰতীয় জনতা পাৰ্টীয়ে কিমানখিনি কাম কৰিলে মোক প্ৰশ্ন সোধা হৈছে তো ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ উন্নয়নৰ হকে বা বানপানী ৰখোৱাৰ বাবে বানপানী কমোৱাৰ বাবে যিমানখিনি কাম কৰিছে যাৰ ফলত বানপানী সঁচা অৰ্থত কমিছে সেইটো যদি মই দাঙি ধৰো কম্পেৰিজন এটা দেখুৱালে তেতিয়া ইমান গাত লাগিবলগীয়া কি হৈছে दुखते नस पर हाथ रखना बोलता है इसको हिंदी कয় না दुखते नस पे हाथ रख दिया এইটোৱে হয় আজি চাওক আজি তেখেতে যিমানখিনি কথা ক'লে তেখেতৰ কথাত এনেকুৱা লাগিছে অনলি বিকজ অফ হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্লান্ট কেনেকৈ নিয়ন্ত্ৰণ কৰিছে ৰাষ্ট্ৰীয় আপুনি মোক কথাখিনি ক'বলৈ দিলেহে মই ক'বলৈ পাৰিম বিদ্যুৎ শইকীয়া ডাঙৰীয়া আপুনি যদি ক'বলৈ নিদিয়ে মোৰ ভাগৰখিনি আপুনি কেনেকৈ কথা ক'ব কেনেকৈ উত্তৰ পাব মানুহে এতিয়া শুব পৰা নাই খাব পৰা নাই চাওক মানুহে শুব পৰা নাই খাব পৰা নাই মই প্ৰথমতে কৈছো সকলো বানপীড়িত ৰাইজৰ কাৰণে মই সমবেদনা জ্ঞাপন কৰিছো আৰু লগতে আমাৰ চৰকাৰৰ ফালৰ পৰা যিমানখিনি পদক্ষেপ তেখেতসকলৰ হিতত ছাত্ৰ ল'ব পাৰি লোৱাৰ চেষ্টা কৰি আছে কিন্তু আপুনি টকশ্বত কোনটো প্ৰেছাৰৰ গৰাকী বিজেপিৰ নেতা হ'ব নে বিজেপিৰ কৰ্মী হ'ব সেইটো বিষয়ত কথা পতাৰ পৰিৱৰ্তে আপুনি যদি সেই ৰাইজৰ ওচৰত থিয় হ'লে হয় এই বিপদৰ সময়ত যদি তেখেতসকলক সাহায্য প্ৰদান কৰিলে হয়
তেতিয়া ভগৱানে আপোনাক আশীৰ্বাদ দিলে হয় কেঁচৰৰ টপিকেৰে কেঁচৰৰ টপিকেৰে বানপানী কেতিয়াও নিষিদ্ধ কৰিব পৰা নাযায়, বানপানী কমাব পৰা নাযায়। আপোনাৰ প্ৰব্লেম আৰু আপুনি যিখিনি কথা ক'লে এতিয়া মোৰ যিহেতু কথাখিনি আছিলে তেখেতে কেলে কৈ আছে বাৰম্বাৰ, কথাটো হৈছে যে তেখেতৰ যুক্তি নাছিল যে মই ধৰি দিলো, সেইটো কাৰণে তেখেতে এতিয়া 3 মিনিট দিছে, যাৰ বাবে মোৰ কথাখিনি তেখেতে ক'ব দিব বিচৰা নাই। তেখেতৰ দুখটো ক'ত লাগি আছে সেইটো যে শুনিলো, কাৰণ মই নীৰৱভাৱে শুনি আছিলো, কাৰণ তেখেতে কৈ গৈ আছে হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লাণ্টৰ বিষয়ে কোৱাৰ আগতে হাইড্ৰ ইলেক্ট্ৰিক এই আশংকাবিলাক এক্সপাৰ্ট কমিটিয়ে কৰিছে, অসমৰ বিশেষজ্ঞই কৰিছে। তাৰপিছত আজি শদিয়া তিনিচুকীয়া মানুহৰ খবৰ লওক যে ইলেকশ্যন হৈ আমি ইতিমধ্যে খবৰ লোৱাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই বানপীড়িত ৰাইজৰ ওচৰত আছে, কিন্তু আপুনি এইটো ক'ব নোৱাৰে যে 12 বছৰত বিজেপি চৰকাৰে অসমত বানপানী কমোৱাৰ বাবে একো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি যদি কয়, তেন্তে নিশ্চিতভাৱে আপুনি কাপোৰ বান্ধি আছে অসমখনত। আপুনি যদি আপোনাৰ কথাৰে এইটো ক'ব বিচাৰিছে যে 12 বছৰে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ বানপানীৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই, তেন্তে মই এটাই কথা ক'ম যে আপুনি নিশ্চিতভাৱে গান্ধাৰীৰ নিচিনা চকুত কলা কাপোৰ বান্ধি থৈ দিছে। সেই কাপোৰখন আঁতৰাওক, তেতিয়া দেখিব যে বানপানীৰ সমস্যা হ্ৰাস হৈছে নে নাই হোৱা। মই এইটো কোৱা নাই যে বানপানীৰ সমস্যা সম্পূৰ্ণভাৱে শেষ হৈছে বুলি মই এইটো ক'বলৈ যোৱা নাই, মই কেতিয়াও কোৱা নাই। কিন্তু মই এইটো ক'ম যে অসমত যিমানখিনি বানপানী পূৰ্ব চৰকাৰৰ সময়ত হৈছিলে, সেই বানপানী হ্ৰাস কৰাৰ কাৰণে বিভিন্ন প্ৰকল্প আমাৰ হাতত লৈ আছে। যোৱাবাৰ অমিত শ্বাহ ডাঙৰীয়াই আহি আমাৰ 16টা ৱেটলেণ্ড তালাব খান্দাৰ কথাও কৈ থৈ গৈছে, যাতে ব্ৰহ্মপুত্ৰৰ পৰা পানীটো ডাইভাৰ্ট কৰিব পাৰে। কংগ্ৰেছে নিশ্চিতভাৱে হাঁহিব, মুক্ত কৰিব পুখুৰী খান্দি আপোনালোকে সেইটোৱেতো আপোনালোকে কথাটো হাঁহিবই, কাৰণ আপোনালোকে বিজ্ঞানসন্মত তেওঁলোকে স্বীকাৰ কৰি লৈছে, গোটেই অভাৱত পুখুৰী খান্দি বানপানী বানপানী মুক্ত কৰিব পাৰো নেকি? জনসাধাৰণক দুৰ্ভোগৰ বাহিৰে একো নহয়। নিৰ্বাচনৰ সময়ত তেওঁলোকে মাত্ৰ 15টা অসমৰ বানপানী মুক্ত কৰাৰ কাৰণে কথাখিনি ক'লে তেখেতসকলে হাঁহি উঠে। কংগ্ৰেছ আজি অসমত এনেধৰণে বঞ্চিত হৈছে, এনেধৰণে অসমত কংগ্ৰেছৰ কথা আৰু কৃষ্ণ দাস আচল অৰ্থত ক'ব গ'লে কংগ্ৰেছৰ কথাত মনোযোগ দিয়াৰ বৰ বেছি বিষয় নাই, কাৰণ কংগ্ৰেছৰ কথাত আমাৰ অসমৰ ৰাইজে কিমানখিনি মনোযোগ দিয়ে, ইম্পৰ্টেন্স দিয়ে আমি নিৰ্বাচনত নিজে নিজ চকুৰে কংগ্ৰেছৰ চৰকাৰৰ আপুনি যে হাঁহিলে তালাব গঠন কৰাৰ কথাটো যে হাঁহিলে উত্তৰ দিয়ক। গোটেই কেইজনে কথা কৈ থাকিলে মোৰ অনুষ্ঠান চলোৱাত অসুবিধা হ'ব, মই এটা বিৰতি লৈছো।
সমস্যাবোৰ হৈ আছে চাওক অপৰিকল্পিতভাৱেই কওক জলবিদ্যুৎ প্ৰকল্পৰ কাৰণেই কওক প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে কওক এই যিবোৰ সমস্যা হৈ আছে নদীপৰীয়া মই কেইবাখনো নদীৰ নাম উল্লেখ কৰিলোঁ চিলে ডিকাৰী চিমেণ্ট জীয়াঢল চাৰিকৰীয়া গাই নদী মৰিঢল এই যি নদীপৰীয়া লোকসকল আছে তেওঁলোকে আজি যিটো ধেমাজিত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ কোনো সমস্যাটোৰ পৰা সমাধানৰ ৰাস্তা নাই নেকি আৰু বিজ্ঞানসন্মতভাৱে আৰু কেনেদৰে আগবাঢ়িলে এই সমস্যাটোৰ পৰা আমি হাত সাৰিব পাৰিম সেই কথাখিনিও আপুনি নিশ্চয় ক'ব আৰু লগতে আপোনাৰ ক'বলগীয়াখিনি কওক হয় আমি এই যে আলোচনা চক্ৰবিলাক হয় অকল কেৱল ৰাজনৈতিক যুক্তি তৰ্কবিলাক শুনি আমি বৰ অস্বস্তিবোধ কৰোঁ আমি আচল সমস্যাবিলাকলৈ আহিব লাগে এতিয়া আমি শুনক মই নিজে ব্যক্তিগত হিচাপে আজি কংগ্ৰেছৰ আৰু বিজেপিৰ লগত তৰ্কাতৰ্কি হৈছে আমি 1996 পৰা মই এই জলসম্পদ বিভাগৰ লগত জড়িত হৈ আছোঁ কংগ্ৰেছ চৰকাৰৰ দিনত পাইছোঁ বিজেপি চৰকাৰৰ দিনত পাইছোঁ এজিপি চৰকাৰৰ দিনৰ মাজতে পালোঁ এতিয়া গোটেই কথাবিলাক আমি এটা ধাৰাবাহিক এটা গতানুগতিক প্ৰক্ৰিয়া এটা সময়ত একেবাৰে বহুত বানপানী আছিল বানপানীৰ সমস্যাৰ সমাধানৰ কাৰণে হয়তো কংগ্ৰেছ চৰকাৰে কিছু কৰিলে সকলো গোটেইখিনি কৰিব নোৱাৰিলে সেইখিনি আমি দেখিলোঁ বিজেপি চৰকাৰে কিছু কৰিছে মানে বিশেষকৈ ৰোড কাম এমেণ্ডমেণ্ট বনাইছে মথাইবিলাক ষ্ট্ৰেংথেনিং কৰিছে আমি সেইখিনিতো ভাল পাইছোঁ কিন্তু আচল কথাবিলাক আমাৰ সমস্যা সমাধান হৈছে নাই হোৱা এতিয়া আমি প্ৰথমে আমি ধৰি ল'লোঁ আমি চিমেণ্ট নদীখনৰ কথা ক'লোঁ চিমেণ্ট নদীৰ তলত 2015-16 চনত FMP এটা আঁচনি লৈছে এই আঁচনিখনে নদীখনৰ নিয়ন্ত্ৰণৰ গতিপথটো অকল নিয়ন্ত্ৰণ কৰিছে কিন্তু উৎকট কৰিছে নাই আজি কিটো কাৰণে আজি এইটো সমস্যা হৈছে আজি ঠিক তেনেকৈ ঘাই নদীখনো তেনেকুৱা হৈছে আজি আমি আপোনালোকে হেৰিৰ কথা কৈছে ৰঙা নদীৰ কথা কৈছে ৰঙা নদী বান্ধটো যেতিয়া FMP স্কিম কৰিছিলে FMP স্কিম হোৱাৰ কাৰণে ৰঙা নদীখন এটা মানে নিয়ন্ত্ৰিত আজি তাৰিখত এই যোৱা কেইদিনৰ আগতে যিটো ক্লাউড বাছ হৈছিলে এই উৎকস্থলীত সেই বিষয়ে আমি বিশেষজ্ঞৰ লগত আমি কথা বতৰা পাতিছোঁ এই 2006 চনত যিটো ইয়াৰ আগত যিটো হৈছিলে 14 চনত হৈছিলে সেই তাৰ তুলনাত ক্লাউড বাছটো কম আছিলে কাৰণে আমাৰ তলৰ মানুহখিনি কিছু অলপ গ'ল আৰু ঠিক তেনেকৈ FMP স্কিমখন থকাৰ কাৰণে আমাৰ লখিমপুৰক কিছু ৰক্ষা পৰিলে সেইবুলি এতিয়া আমি তাতে শান্ত থাকিলেও নহ'ব আমি আজি যদি কংগ্ৰেছ চৰকাৰ প্ৰতিনিধিজনে কংগ্ৰেছক গালি পায় বিজেপিক গালি পালে বিজেপিয়ে যদি কংগ্ৰেছক গালি পায় আমি এইবিলাক কৈ থাকিলে নহয় এতিয়া আমি হাতত আমি কৰিব কি পাৰোঁ আমি নিশ্চয়ভাৱে ভাবোঁ ইমান ডাঙৰ পৰিকল্পনা ল'ব পৰা যায় এই এখন নদী নিয়ন্ত্ৰণ কৰিব নোৱাৰা কথা আছে নেকি যদি সুপৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ লগত ৰাজ্য চৰকাৰৰ সহমৰ্মিতা থাকিব লাগিব আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ বিভাগৰ লগত জড়িত থাকিব লাগিব আমি আজি তলত যিখিনি নামনি অংশবিলাকত আমি প্ৰায় নদীবিলাক আমি নিয়ন্ত্ৰণ হৈছে বিজেপি মুখপাত্ৰগৰাকীয়ে কিছু কথা কৈ আছে শুনিছোঁ হয় বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কম পঠিছে আমি জলসম্পদ বিভাগৰ আমি ঠিকাদাৰসকলে যিখিনি আমি বঞ্চিত ঠিকাদাৰ বুলি একাৰণে কৈছোঁ আজি আমাৰ হাতত এই ঠিকা আমাৰ হাতত নাই আজি বৃহৎ পুঁজিপতি হাতত গুচি গৈছে বৃহৎ এটা বেলেগ এটা লাইন আমি তাত আমি আক্ষেপ কৰা নাই আমি এইকাৰণে কৰোঁ যেতিয়া আমি হেৰি হওঁ আমি যেতিয়া ভিক্টিম হওঁ আমি আজি মই ধেমাজিৰ পৰা আহিছোঁ ইয়ালৈ ধেমাজিৰ পৰা গাই নদীলৈ গৈছোঁ বা গাই নদী আজি যোৱা নাই গৈছে মই চিমেণ্ট চাপৰিত গৈছোঁ কিয় গৈছোঁ আমি এই অঞ্চলৰ মানুহ আমি এই অঞ্চলৰ আমি বাৰে বাৰে আমি ভুক্তভোগী এইবিলাক কথা জানো গতিকে মই এটা ভাবোঁ যে আমি এতিয়া কিবা এটা টক শ্ব' পাতি টক শ্ব'ত অকল কেৱল ইটো দলে সিটো দলক গালি পালাজ কৰিব ইটোৱে আমি গান্ধাৰীৰ কাপোৰখনৰ লগত তুলনা কৰাবিলাক এইবিলাক যুক্তি আমি শুনিব আমি অস্বস্তিবোধ কৰোঁ এইবিলাকৰ কথা পাতিবলগীয়া কথা নহয় ঠিক তেনেকৈ আমি আশা কৰোঁ এতিয়া বৰ্তমানৰ চৰকাৰখনে আজি জলসম্পদ বিভাগৰ মন্ত্ৰী গৈছে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী গৈছে স্থানীয় বিধায়ক গৈছে বা আমাৰ সাংসদজন গৈছে তেওঁলোকে তেখেতসকলে ইয়াত আলোচনা কৰিছে এই আলোচনাখনে অসমত আলোচনা কৰি সময় নহ'ব কিন্তু আৰু অসমৰ ভিতৰত আলোচনা কৰি সমাধানটো কৰিব নোৱাৰে এইখন কেন্দ্ৰীয় চৰকাৰে অৰুণাচলৰ লগত যোগাযোগ কৰিব লাগিব এই যে অৱবাহিকাটোৰ কথা ক'লোঁ চিমেণ্ট চাপৰিৰ ওচৰত তাত এটা প্ৰত্যক্ষ হৈছে ভূকম্পন এটা অংশ উজ্জীৱিত হৈ আছে য'ত পানী পৰিলে গলি যায় এইবিলাক বিশেষজ্ঞবিলাকৰ লগত কথা পাতক আমাৰ স্থানীয় বহুত বিশেষজ্ঞ আছে আমি বহুত বিশেষজ্ঞৰ লগত আলোচনা বিলোচনা কৰিহে এইবিলাক কথা কৈছোঁ ঠিক তেনেকৈ যিখন আলঙলৈ যোৱা ৰাস্তা সেই ৰাস্তাটোত কিয় বাৰে বাৰে তাত বালি জমা হয় কিয় তাত বালি জমা হয় শিল বালি এটা পাহাৰ সদৃশ যে জাম হয় আমি গাই নদীত মানুহ যে উঠি যাবলগীয়া হয় এইবিলাক কিয় হয় এইটো তাতো নিয়ন্ত্ৰণ কৰিব লাগিব যিবিলাক আমি আজি জীয়াঢলত নামনি অংশত কিছু আমাৰ হেৰি হৈছে নিয়ন্ত্ৰণ হৈছে কিন্তু হ'লেও আমি সেইটো নহ'ব সেইটো আমি চাবি জানো তাৰ ওপৰ অঞ্চলত যেতিয়া বৃহৎ অঞ্চল খহনীয়া দিনে দিনে যা গৈছে আমি এতিয়া অলপতে আমি আলোচনা কৰিছিলোঁ আমি এতিয়া অকল বানপানীৰ সমস্যা গৰাখহনীয়া বা পটক কৰিলে নহয় আমি গৰাখহনীয়া পালে আমি এটা কথা আমাৰ অনুভৱ কৰিছোঁ যে আমি ছেডিমেণ্টবিলাক যে আহিছে এই ছেডিমেণ্টবিলাকে আমাক যেনেকৈ এটা অভিশাপ এই ছেডিমেণ্টবিলাক কিন্তু আমাৰ কাৰণে আশীৰ্বাদো হ'ব পাৰে এই ছেডিমেণ্টবিলাক যে আহি আছে এইখিনি আমি খুব নিয়ন্ত্ৰণ কৰি ভালকৈ যদি পৰিকল্পিতভাৱে আঁচনি লওঁ এই ছেডিমেণ্টখিনি আমি হেৰুৱা মাটিবিলাক পুনৰ উদ্ধাৰ কৰিব পাৰিম
আমি এই পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আমি বহুতো আমাৰ হাতত আঁচনি আছে আমি আঁচনি তেনেকৈ যুগুতো কৈছোঁ চৰকাৰকো কৈছোঁ জনপ্ৰতিনিধিসকলকো কৈছোঁ আমি কেতিয়াবা মাজে মাজে আমাৰ আলোচনা চক্ৰ কৈছোঁ ইমানবিলাক যে মাটি যে আমাৰ উচ্ছেদ হৈ গ'ল এই য'ত যাৰ কাৰণে আমি উচ্ছেদৰ লগত আমি ইমান জড়িত হ'বলগীয়া হৈছে এই উচ্ছেদৰ কাৰণে কি কাৰণে জড়িত হ'ল ভগনীয়া মানুহবিলাকেতো উচ্ছেদ ভূমিহীন মানুহবিলাকে হৈছে এই ভূমিহীন মানুহবিলাকক আমি কেনেদৰে আমি পুনৰুদ্ধাৰ মাটিখিনি কেনেকৈ পুনৰুদ্ধাৰ কৰিব পাৰোঁ মই এটা কথা ক'ব পাৰোঁ আমাৰ অসমত এনেকুৱা বিশেষজ্ঞ আছে 5 বছৰত আমি যিমানখিনি মাটি হেৰুৱালোঁ এই হেৰুৱা মাটিখিনি আমি 5 বছৰত আমি ঘূৰাই আনিব পৰা আমাৰ টেকন'লজি আমাৰ হাতত আছে 10 বছৰ নহ'লেও 8-10 বছৰ তাকো পুনৰ বসতিস্থল কৰিব পৰা আমাৰ টেকন'লজি আমাৰ মাজতে আছে এইবিলাক বিশেষজ্ঞসকলে বিচাৰি উলিয়াওক কেৱল আমাৰ বহিৰাগত কোম্পানীবিলাকৰ লগত আলোচনা কৰি অকল জিঅ' টেকন'লজিৰ ওপৰত নিৰ্ভৰ কৰি চলে আমাৰ থলুৱা প্ৰযুক্তি বহুত আছে থলুৱা প্ৰযুক্তি বা বিজ্ঞান প্ৰযুক্তি সকলো লগ লগাই আমি কেনেদৰে কৰিব পাৰি নতুন চৰকাৰখনে মই বিশেষকৈ জলসম্পদ মন্ত্ৰী মহোদয়ক আজি তেখেতে লগ পাব গৈছিলোঁ মই নাপালোঁ কিন্তু ঠিক আছে আপোনাৰ আহ্বান নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰে হয় আপুনি খুব গুৰুত্বপূৰ্ণ আহ্বান জনাইছে কথা দীঘলীয়া আৰু পাতিবলগীয়া কিছু কথা আছে আমি সময় সুবিধা পালে পৰৱৰ্তী দিনত পাতিম মই অনুষ্ঠান খুব শেষ কৰিম মই ষ্টুডিঅ'লৈ অহাৰ পূৰ্বে মই বিদ্যুৎ শইকীয়া খুব চমুকৈ শেষত আপোনাৰ চৰকাৰলৈ কি আহ্বান থাকিব নকৰিলে আমি অকল কেৱল জিয়াত থাকিব আমাৰ ভয়াৱহ ভৱিষ্যতৰ ফালে আমি গৈ আছোঁ কাৰণ এফালেদি প্ৰাকৃতিক দুৰ্যোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা নাই বুলি বিজেপি মুখপাত্ৰগৰাকীয়ে যে ৰাজহুৱাকৈ স্বীকাৰ কৰিছে যে 12টা বছৰে তেওঁলোকে পৰিকল্পনা কৰিব পৰা নাই আৰু আচলতে দ্বিতীয় কথা যে আপোনাক যি কৈছে মানুহে শুনি আছে মোক ক'বলৈ দিয়ক নম্বৰ শীৰ্ষলৈ যাব নালাগে অৰুণাচল প্ৰদেশ বনাইছে কৃষ্ণদা মুহি বুঢ়াগোহাঁই ডাঙৰে খুব সুন্দৰকৈ কৈছে যে অসমত বহু বিশেষজ্ঞ আছে নদী বিশেষজ্ঞ আছে দিল্লীৰ পৰা ৰাষ্ট্ৰীয় অসম বিৰোধী কিছুমান বিশেষজ্ঞক লৈ কমিটি বনাব নালাগে ইয়াত আমাৰ অসমৰ IIT এক্সপাৰ্ট আছে গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নদী বিশেষজ্ঞসকল আছে নৈপৰীয়া ৰাইজ আছে সকলোৰে লগত কথা বতৰা নপতাকৈ আপোনালোকে জানে যে এনেকুৱা ধৰণৰ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিলে নামনি অংশত EIA লাগে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট এই এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্টৰ কোনো ধৰণৰ সমিতি কোনো ধৰণৰ আলাপ আলোচনা কোনো ধৰণৰ পাব্লিক হিয়াৰিং নামনি অংশৰ অসম শদিয়া লখিমপুৰ ধেমাজি তিনিচুকীয়া মানুহৰ লগত কৰা হোৱা নাই গতিকে ইয়াত তেওঁলোকে প্ৰথম ইচি দিয়া হৈছে এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স দিছে সেই ক্লিয়াৰেন্স দিয়াৰ আগত তেওঁলোকে EIA পৰিৱেশগত প্ৰভাৱৰ মূল্যায়ন কৰিব লাগিব তাৰ কাৰণে কোনো কথা বতৰা পতা হোৱা নাই অসমৰ কোনো মানুহৰ লগত কথা বতৰা নোহোৱাকৈ অৰুণাচল প্ৰদেশত কেন্দ্ৰই তেনেকৈ নদী বান্ধৰ অনুমতি দিছে যি অতি ভয়াৱহ মই পুনৰবাৰ কৈছোঁ অসমবাসী ৰাইজক বিনম্ৰভাৱে আহ্বান জনাইছোঁ 405 মেগাৱাটৰ এটা পুতলা ৰঙা নদী নদা বান্ধে যদি লখিমপুৰ ধেমাজি বিভীষিকা সৃষ্টি কৰে 135টা নদী বান্ধে 2000 মেগাৱাটৰ নদী বান্ধে সকলো ৰাইজ সাৱধান হওক আৰু বিজেপি চৰকাৰৰ DNA কৰ্পৰেট আছে পুঁজিপতি দৰত বিজেপি DNA এখেতলোকে অসমৰ মানুহ হত্যা কৰি হ'লেও তেওঁলোকে নদী বান্ধ বনাব ঠিক আছে মই বিদ্যুৎ শইকীয়া মই আপোনাক ধন্যবাদ জনাইছোঁ খুব চাইজুদ্দিন আমি চমুকৈ একদম 30 ছেকেণ্ড সময় মই বিজেপি চৰকাৰৰ বা বিজেপি দলৰ মুখপাত্ৰগৰাকীৰ জৰিয়তে চৰকাৰখনক এটাই আহ্বান জনাম যে পূৰ্বৰ চৰকাৰ বা কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে কি কৰিলে নকৰিলে সেই আলাপ আলোচনাৰ বাহিৰে আপোনালোকে যিহেতু আপোনালোকে দায়িত্বত আছে 12টা বছৰ হৈ গ'ল বিভিন্ন বিষয়ত আপোনালোকে চৰকাৰ গঠন কৰিম বুলি কৈ অসমৰ জনসাধাৰণক বা ৰাজ্যখনৰ জনসাধাৰণক যি প্ৰতিশ্ৰুতিসমূহ দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ আপোনালোকে সঠিকভাৱে ৰূপায়ণ কৰক কেৱল চৰকাৰৰ দায়িত্ব বিৰোধী দলক সমালোচনা কৰা নহয় বিৰোধী দলেহে চৰকাৰক সমালোচনা কৰিব পাৰে কিন্তু যেতিয়া চৰকাৰ বিফল হয় তেতিয়া পূৰ্বৰ চৰকাৰৰ যি দল থাকে তেওঁলোকক সমালোচনা কৰি সমস্যাৰ সমাধান নহয় ঠিক আছে প্ৰিয়ংকা শেষত চমুকৈ খুব হয় চাওক এনেকুৱা নহয় যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো প্ৰকল্প নাই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় প্ৰকল্প আগত লৈ আগবঢ়া এটা সংগঠন হয় সেইটো সকলোৱে দেখিছে আৰু আপোনালোকে নিজেও দেখিছে যে আগৰ দিনত যি নদী শিঙৰা নদীটো বানপানীৰ সৃষ্টি হৈছিলে এইবাৰ সেইবোৰ নদী বানপানীৰ সৃষ্টি হোৱা নাই আৰু ইনফেক্ট আপোনাৰ গাই নদীখনৰ ওপৰতো ছেডিমেণ্টেশ্যন হৈছে এই যে কথা বতৰা চলি আছে অৰুণাচল প্ৰদেশৰ লগত সেইটোৱে মই ক'ব বিচাৰিছোঁ যে ছেডিমেণ্টেশ্যন হৈছে ডিউ টু হেভি লেণ্ডশ্লাইড ইন অৰুণাচল প্ৰদেশ তাৰে ডেপুটি কমিশ্যনাৰ ইতিমধ্যে আমাৰ ধেমাজিৰ ডেপুটি কমিশ্যনাৰক তাৰ বিষয়ে অৱগত কৰিছে আৰু তাতে সেই ছেডিমেণ্টেশ্যনৰ আঁতৰোৱা কাম অলৰেডি আৰম্ভ হৈছে এই পদক্ষেপ সামগ্ৰিকভাৱে লোৱা হৈছে ইনফেক্ট যি মাথাউৰি যদি ভাঙে তাতেও জিঅ' বেগ পৰ্কপাইন সকলোখিনি প্ৰশাসনে ৰেডি কৰি থৈছে যাতে প্ৰব্লেম নহয় আজি ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো খোজতে বান নিয়ন্ত্ৰণ কৰাৰ কাৰণে চেষ্টা কৰি আছে আজি মই পুখুৰী তালাব খান্দাৰ কথাটো যেতিয়া উঠালো ইয়াতে চবে হাঁহিলে কিন্তু তেনেকুৱা নহয় যেতিয়া পদক্ষেপ গ্ৰহণ কৰে পদক্ষেপসমূহ হ'ব দিব লাগিব আৰু পাৱাৰ প্লাণ্টৰ গোটেইখিনি দায়ী কৰিব খুজিছে যে হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্লাণ্টৰ কাৰণে একেবাৰে ভুল কথা একেবাৰে ভুল কথা আৰু কংগ্ৰেছৰ মুখত শুভা নাপায় চৰ্চা কৰাৰ কথা এইটোৱে কথা মই নিজৰ দলৰ হকে নিজৰ
সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিম চৰকাৰে বিজ্ঞানসন্মতভাৱে বানপানীৰ যিটো সমস্যা এই সমস্যাটো সমাধানৰ বাবে চেষ্টা চলাব অনাগত দিনত আমি এই সন্দৰ্ভত আৰু অধিক আলোচনা কৰাৰ থল ৰাখিছোঁ আৰু আজি জলসম্পদ ঠিকাদাৰ সন্থাৰ সভাপতি মুহি বৰগোহাঁয়ে যিখিনি পৰামৰ্শ আগবঢ়াইছে বা বিদ্যুৎ শইকীয়াই কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই যিখন ভয়াৱহ ছবি দাঙি ধৰিছে চৰকাৰে ভাবি চাব চৰকাৰে আগন্তুক দিনত এই নৈপৰীয়া ৰাইজৰ কথা ভাবি নদী আৰু বানপানীক দুয়োটা বিজ্ঞানসন্মতভাৱে সমাধান কৰাৰ ব্যৱস্থা কৰিব সকলোকে ধন্যবাদ জনাই